চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে ওৰকে নপৰে আমাৰে বিহুটিৰ কথা আমাৰ বিশেষ অনুষ্ঠান ৰঙালীৰ কথালৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ সঁচাকৈ নিৰ্বাচনী খৰমদমৰ মাজত মানুহ ব্যস্ত হৈ থকাৰ মাজত আহি পালে বহাগ আৰম্ভ হ'ল ৰঙালী বিহু এই সময়ত আমি আজি বিহুৰ কথা পাতিবলৈ আগবাঢ়িছোঁ বিহুৰ বিষয়ে বহু কথা পাতিব লগা আছে মই প্ৰথমে আদৰিছোঁ ভোগালী জলপানৰ স্বত্বাধিকাৰ অজিত শৰ্মা বৰুৱা ডাঙৰীয়াই তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব ৰঙালীৰ কথা তেখেতে আপোনালোকক জনাব মই আদৰিছোঁ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী বন্দনা মেধি বাইদেউ তেখেতৰ বহুখিনি কথা ক'ব ৰঙালীৰ কথা ক'ব আমাৰ ৰঙালী বিহুক লৈ বহুখিনি কথা আমি পাতিব লগা আছে মই প্ৰথমেই বন্দনা মেধি বাইদেউৰ এটা কথা জানিব বিচাৰিছোঁ তেখেতৰ পৰা জুবিনবিহীন এই প্ৰথমটো বহাগ জুবিনবিহীন প্ৰথম এই বহাগত মানুহৰ মনবোৰ এতিয়াও যেন সেমেকি আছে সেমেকা ভাৱেৰে মানুহে বিহু উদযাপন কৰিবলৈ আগবাঢ়িছে পুৰণি দিনৰ সেই উৎসাহ মানুহৰ মাজত নাই এনে সময়ত আজি জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে জুবিন গাৰ্গৰ বহু অনুৰাগী বহু শিল্পী তাত চকুলোৰে বাট নেদেখা সেই অৱস্থা হৈছে বাইদেৱে এই সন্দৰ্ভত কি ক'ব আমাৰ জুবিন গাৰ্গ আমাৰ প্ৰিয় শিল্পীজনৰ অবৰ্তমানত প্ৰথমটো বহাগ বিহু আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ এই সময়ত আপোনাৰ কি অনুভৱ কি কিছু যদি আমাৰ দৰ্শকক অৱগত কৰে ধন্যবাদ আজি এনিভাৰত এই আপোনালোকৰ চেনেলৰ মানে মাধ্যমেৰে মই সদৌ অসমবাসীলৈ মোৰ ৰঙালী বিহুৰ মই ওলগ জনালোঁ আৰু আপোনালোকলৈ মই ওলগ জনালোঁ এতিয়া মোৰ যিটো প্ৰশ্ন আপুনি কৰিলে সেই প্ৰশ্নটো মানে উত্তৰ দিবলৈ মানে গৈ হয়তো মোৰ চকু পানীয়ে ওলাই যাব কাৰণ জুবিন এটা শব্দ যিটো শব্দ জুবিন ঢুকুৱাৰ আগতে কেৱল সুখ আৰু আনন্দৰ আছিল আজি কিন্তু জুবিন শব্দটো কেৱল দুখে দুখ হৈছে মানে মই মোৰ কথাটো নকওঁৱেই সমগ্ৰ অসমবাসীৰ বাবে গতিকে সেই জুবিন ক্ষেত্ৰলৈ কোনোবা গৈছে নগৈছে সেইখিনি হয়তো এটা সময়ত তেওঁ ঢুকুৱাৰ পিছত যেনেকৈ এটা মানে ঢৌ খেলি জুবিনৰ মানে কথাৰ লৈ আমি ব্যস্ত আছিলোঁ হয়তো লাহে লাহে মানুহে হয়তো মই হয়তোটো কৈছোঁ কিন্তু মনৰ পৰা কোনেও জুবিনক আঁতৰাই পেলাব নোৱাৰে আৰু আজি জুবিন ক্ষেত্ৰলৈ গৰিমা গাৰ্গ গৈছে এইটো আমি চবেই সকলোৱে দেখিছোঁ দেখাৰ লগে লগে সকলোৰে চকু পানী ওলাইছে আৰু এইটো তাৰমানে কেতিয়াও অন্তই নহয় এই চকু পানী তেওঁৰ লগতে আমিও দুখত দুখী কেৱল আমি জুবিনৰ যাতে কি হ'ল কি নহ'ল এই কথাখিনি কেনেকৈনো তেওঁৰ এই হঠাৎ মৃত্যু হ'ল সেইটো আমি জানিব বিচাৰিম হয় আমাৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে তাৰ পৰা আমি ফলাফল লাভ কৰিম কি হয় কি নহয় সেই কথা সময়ত আমি সকলো নিশ্চিত হ'ব পাৰিম আজি জুবিন ক্ষেত্ৰত জুবিন গাৰ্গে ভাল পোৱা নাহৰ অৰ্পণ কৰা হৈছে আমাৰ শেষ শয়নস্থলীত এনেধৰণৰ হিয়া কন্দুৱাই যোৱা ঘটনাবোৰ একেবাৰে দেখি অতি দুখ লাগিছে তাৰমানে তেওঁ নাহৰক ভাল পাইছিলে নাহৰলৈ তেওঁ বহুত মানে গীতটো যেতিয়া গাইছিলে সেই নাহৰৰ গীতটোৰে আমি নাচি বাগি ল'ৰা ছোৱালী বা আমি গোটেই অসমে সেই গীতটো অহাৰ লগে লগে নাচি বাগি বলিয়াৰৰে হৈ গৈছিলোঁ আজি সেই নাহৰ পাহ যেতিয়া তেওঁৰ পত্নীয়ে অৰ্পণ কৰিছে সেই দৃশ্য আৰু চাবলৈ তাৰমানে এই বয়সত আমাৰ বহুত দিগদাৰ হয় বহুত কষ্ট হৈছে গতিকে মই ভাবিছোঁ যে সকলোৱে মানে অকল মই বুলি নহয় সদৌ অসমবাসীৰে আজি অসম নহয় গোটেই বিশ্বই আজিৰ দিনটো চাইছে আজি 7 মাহে হ'ল তেওঁ আমাক এৰি থৈ গুচি যোৱাত মৃত্যুটো বাৰু অনিবাৰ্য তেওঁ যে এদিন নহয় এদিন ঢুকালেহেঁতেন কিন্তু তেওঁৰ মৃত্যুটো আমি একেবাৰে সহ্য কৰিব পৰা নাই সকলোৱে পাহৰিব নোৱাৰো মই আপোনাক ধন্যবাদ জনাইছোঁ অজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৰুৱা ডাঙৰীয়াক এটা কথা মই তেখেতৰ পৰা জানিব বিচাৰোঁ কাৰণ জুবিন গাৰ্গৰ অবৰ্তমানত আমি বিহু পাতিছোঁ কিন্তু বিহু আমি পাতিবই লাগিব আমাৰ জাতীয় সংস্কৃতি জাতীয় ঐতিহ্য আমি পাহৰি যাব নোৱাৰোঁ ইয়াৰ মাজতো বহুখিনি প্ৰতিকূলতা আছে তাৰ মাজত আমি বিহু উদযাপন কৰিব লাগিব আপুনি এই অনুভৱ সন্দৰ্ভত বৰুৱা দাইক কি কয় ধন্যবাদ পোনপ্ৰথমেই এনিভাৰ 24 সমূহ দৰ্শকলৈ ভোগালী জলপান তৰফৰ পৰা মই আন্তৰিক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ
আৰু আপোনাৰ প্ৰশ্নই সঁচাকৈ অকল মোকেই নহয় গোটেই সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীক আলোড়িত কৰি তুলিছে এই যে জুবিনবিহীন যি বিহু সেয়া আচলতে সঁচাকৈ খুব দুখৰ বিষয় আৰু আমি ভাবিব নোৱাৰা এটা যি কথা। গম পাইছোঁ যে প্ৰতিখন প্ৰায় মানে গোটেইবিলাক বিহুস্থলীতেই আমাৰ জুবিনৰ নামত কিছু নহয় কিছু এটা অৰ্পণ কৰি পেলাইহে তেওঁলোকে আচলতে বিহুখন আগবঢ়াই নিব। সেইটো খুব ভাল পদক্ষেপ কাৰণ আমি যিটো ৰাসত দেখা পাইছিলোঁ ৰাস জুবিন উদযাপন নহ'লে আচলতে কোনোখন বিহুৱেই আচলতে সম্পূৰ্ণ নহৈছিল কোনোটো ভাগে সম্পূৰ্ণ নহৈছিল সেই অনুভৱটো এতিয়া আচলতে মানুহে কৰিছে আৰু তেনেধৰণে আচলতে কিন্তু যিয়ে নহওক আপোনাৰ নিয়তিৰ হেৰিতটো কোনেও বাধা দিব নোৱাৰে গতিকে গতিকে আমিও তাক মানি লৈ পেলাই যে জুবিন বৰ্তমান যে নাই নোহোৱা এই কথাটো মানি লৈ পেলাই আমি নতুন প্ৰজন্মক কেনেধৰণে আৰু মানে এই ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰোঁ তাৰ মানে ক্ষেত্ৰত যদি আমাৰ প্ৰতিখন বিহুতলীয়ে পদক্ষেপ লয় তেতিয়া আচলতে মই ভাবোঁ আমাৰ জুবিনৰ পৰিপূৰক নহ'ব পাৰে কিন্তু তেনেকুৱা ধৰণৰ আৰু ভাল ছিংগাৰ আমি গঢ় দিব পাৰিম সেই উদ্দেশ্যৰে যাতে আমাৰ বিহুবিলাকে প্ৰতিখন বিহুৱে আগবাঢ়ি যায় তাকেই মই কামনা কৰিম। বৰ ডাঙৰ ধন্যবাদ জনাইছোঁ। বহাগৰ 7 বিহুৰ আজি গৰু বিহু সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু আমাৰ পৰম্পৰাগত পদ্ধতিৰে পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হৈছে। আমাৰ সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ প্ৰতি মুহূৰ্ততে তাৰ বাতৰি আহি আছে। সন্ধিয়া সময়ত এইখিনি অধিকভাৱে পালন কৰা হয়। তাৰ মাজতো আমি কিছু কথা লক্ষ্য কৰিব লাগে যে এই পৰম্পৰাগত আমাৰ পদ্ধতি আমাৰ যি পৰম্পৰা এইখিনি আমি এৰি পেলাই থাকিব নোৱাৰোঁ। মই বাইদেউৰ ওচৰলৈ আহিছোঁ, বন্দনা মেধি বাইদেউক মই সুধিব বিচাৰিছোঁ যে আপুনি কি ভাবে আমাৰ পুৰণা যি পৰম্পৰা আমাৰ আজো ককাৰ দিনৰ যি পৰম্পৰা বাপতি সাহোন মানে আমাৰ ককা দেউতাৰ কথা আমাৰ আজো ককাৰ কথা এই পৰম্পৰা ৰক্ষাত আমি সফল হৈছোঁনে আপোনাৰ দৃষ্টিৰে আপুনি কি বুলি ক'ব? ধন্যবাদ। প্ৰশ্নটো অতি লাগতিয়াল আৰু অতি মানে ভাল লগা। কিয় আপুনি কৈছে যে পৰম্পৰা বিহু পৰম্পৰাই নহয়, বিহু আমাৰ জীৱন, অসমীয়াৰ প্ৰাণ। বিহু নোহোৱাকৈ বিহুৱেই অসমীয়াই বিহু। গতিকে সেই বিহুৰ বিভিন্ন ধৰণে ধৰক অকল যে অসমতে নহয় নৰ্থ ইষ্টতে বিভিন্ন নাম দি তেওঁলোকে এই বিহুটো আমি পালন কৰোঁ। কিন্তু আজি যিটো বিহু সেইটো হৈছে গৰু বিহু। বিহু 7 দিনীয়া গৰু বিহু। এই গৰু বিহুটোৰ যিটো পৰম্পৰা ধৰক আমাৰ এতিয়া চহৰ অঞ্চলত আমি নেদেখোঁ বা ল'ৰা ছোৱালীক দেখাবও নোৱাৰোঁ নহয় জানো, কিন্তু তথাপিতো যিমান পাৰোঁ সেইখিনি মানে ধৰক মুখেৰে কৈ হ'লেও ল'ৰা ছোৱালীক আমি যিহেতু শিক্ষয়িত্ৰী মুখেৰে কৈ হ'লেও বা স্কুলত বা ঘৰতে হ'লেও আমি এনেকৈ দেখাইছোঁ যে মাহ হালধি লাগে, মাহ হালধিখিনি গৰুক মানে গা পা ধুৱাই নদীত লৈ গৈ পথাৰত চৰাই দি পিছত আকৌ গধূলিলৈ যেতিয়া মৰাপাতৰ মানে ৰছীৰে যেতিয়া তেওঁলোকক গৰুক মানে পূজা চূজা কৰি তেওঁৰ সিহঁতৰ গোহালিবিলাকত ধোঁৱা আদি দি মানে আজি গৰু বিহুটো যেনেকৈ পালন কৰা হয় সেই যিটো সেইটো আজি নতুন প্ৰজন্মই আমাৰ চহৰ অঞ্চলত নেদেখে কিন্তু গাঁৱত এতিয়াও আছে। আজো ককাৰ দিনৰ পৰা আমি সৰু কালৰ পৰাই দেখি আহিছোঁ। সেই সৰু কালৰ পৰা দেখি অহাটো বহুত বেছি আছিলে, কাৰণ আমি য'ত আছিলোঁ যেনেকৈ নাছিলোঁ কিন্তু আমাৰ এই প্ৰত্যেকৰ ঘৰতে গাই গৰু আছিল। সেই গাই গৰু বিহুৰ দিনাখন গাই গৰুক ধুৱাব লাগিব, গাই গৰুক লাও বেঙেনা দি বেঙেনা খা এনেকৈ সকলোকে কৈ গৰুবিলাকক নদীলৈ নি গা ধুৱাব। সেইখিনি কৰাৰ লগে লগে গৰুক গা ধোৱা যিটো মাহ আছে হালধি আছে সেইখিনিয়েদি যদি মানুহে যদি গা ধুৱে তেতিয়া এনেকৈ জনা হয় যে সেই সময়তে কথা কৈছোঁ দেই, পৰম্পৰা এটা পৰম্পৰা যে সেই মাহ হালধিৰে আমি যদি গা ধুওঁ তেতিয়াহ'লে আমাৰ চৰ্ম ৰোগ নাইকিয়া হয়। সেইটোৱে কিমান ডাঙৰ ভাবকচোন। আজিকালি ইমান বেমাৰ হয় ছালৰ নহয় জানো, কিন্তু আমি যদি ল'ৰা ছোৱালীকে যদি এইটো কৈ থৈ যাওঁ অন্ততঃ এদিনৰ কাৰণে, গোটেই বছৰটোত নহ'লেও এদিনৰ কাৰণে হ'লেওতো সিহঁতে এই পৰম্পৰাটো ৰক্ষা কৰিব। মই সেইকাৰণে ভাবোঁ যে এইটো একেবাৰে ৰাখিবই লাগে অসমত, যে 7 বিহুটো ৰাখিব লাগে। আজি আমি মানে ধৰক যিটো 100 এবিধ যে শাক খায় সেইটো চাগে সকলোৱেতো অসমৰ জানে। সেই 100 এবিধ শাক খোৱাটো আজি মানে দিনা গৰু বিহুৰ দিনা সকলোৱে খায় যাতে নিজৰ ঔষধি গুণ আছে। প্ৰতিবিধ শাকৰে ঔষধি গুণ আছে আৰু সেই শাকখিনি একেলগ কৰি আজি যি খায় গতিকে মানুহৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে তাৰমানে এইটো পৰম্পৰা আমাৰ অতীজৰ পৰা চলি আছে আৰু চলি থাকিব আৰু আমি এইটো চলাই যাম।
হয়, গুৰুত্বপূৰ্ণ কথা কৈছে মেধি বাইদেৱে। মই বাইদেউক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ অজিত শৰ্মা বৰুৱা ককাইদেউৰ ওচৰতে, আৰু তেখেতক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ ইমান ব্যস্ততাৰ মাজতো বহাগ বিহু বুলি ক'লে আমাৰ পিঠা পনাৰ গোটেই কথাবিলাক আহে। আৰু এইগৰাকী অজিত শৰ্মা বৰুৱা, তেখেতৰ কিছু কৃতিত্ব আছে, তেখেতৰ কিছু নিজস্ব ঐতিহ্য আছে। কাৰণ ভোগালী জলপান, এই ভোগালী জলপানে আমাৰ অসমৰ এতিয়া বহু ঠাই চানি ধৰিছে, আৰু মানুহে ভোগালী জলপানৰ নাম নুশুনাকৈ থকা নাই। ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰে তেখেতে সফলতা দুৱাৰ আৰোহণ কৰিছে। এইগৰাকী অজিত শৰ্মা বৰুৱাই এটা কথা ক'ব, কেনেদৰে এই পিঠা পনা প্ৰস্তুতিত তেখেতৰ কৰ্মী বা তেখেতৰ মানুহবিলাক ব্যস্ত হৈ আছে, আৰু বৰ্তমান সময়ত তেখেতে কেনেধৰণৰ সমাদৰ পাইছে, মানুহৰ মাজলৈ কেনেকৈ গৈছে, এই সন্দৰ্ভত যদি কিছু তথ্য আমাৰ দৰ্শকক অৱগত কৰে। ধন্যবাদ। আপুনি ক'লে যে ভোগালী জলপানে মানে কেনেকুৱা কি পদক্ষেপেৰেনো আজি বৰ্তমান পৰিস্থিতিত পাইছেহি, বা কেনেধৰণে বৰ্তমান কি কৰি আছে সেইটো বিষয়ত কৈছে। যি কি নহওক, আমি প্ৰায় ভোগালী জলপান জন্মৰ প্ৰায় 29 বছৰ হ'ল। এই 29 বছৰে আমি আমাৰ অসমবাসীৰ মাজত আমাৰ যি ব্যৱসায়, অৰ্থাৎ মানে আমাৰ অসমৰ খাদ্য অভ্যাস যিটো, এইটো অভ্যাসটো আমি প্ৰচলিত কৰিছোঁ। আজি এটা সময়ত আমাৰ খাদ্য অভ্যাস মানুহে পাহৰি গৈছিল, সেয়া কেৱল মাত্ৰ এই বিহুৰ সময়তে প্ৰচলিত আছিল। যিটো বস্তু আচলতে আমাৰ অতীতত আমাৰ একোটা আমি গৌৰৱ আছিলোঁ, যে আমাৰ খাদ্য অভ্যাসটো আমি গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ, সেই খাদ্য অভ্যাসটো আচলতে আমাৰ মাজতে কিছু মানে আমি অৱহেলিত হৈ পেলাই মানে ই আঁতৰি গৈছিল। সেয়া ভোগালী জলপানৰ ভোগালী জলপানে কৰিলে ই এটা আকৌ নতুন ৰূপ লৈ পেলাই আমাৰ অসমৰ এটা খাদ্যাভ্যাসলৈ পৰিণত হৈছে। আৰু যিটো ভোগালী জলপান, আচলতে ভোগালী শব্দটোৱে আচলতে আমি গম পাওঁ যে ভোগৰ শব্দ হয়, আৰু ভোগ অবিহনে আচলতে আমাৰ বিহু হ'ব নোৱাৰে। কাৰণ যেতিয়ালৈকে আমাৰ পেটত ভোগ থাকিব, তেতিয়ালৈকে আমি কোনো ৰং ৰহস্যৰ কথা আমি ভাবিব নোৱাৰোঁ। গতিকে আমাৰ আচলতে অসমীয়া জাতিৰ যিটো আমাৰ বিহু, এই 3টা বিহু, এই বিহুটো আচলতে তাৰ লগত আচলতে মানে এটা লিংক থকা। যেনেদৰে আমি কাতি বিহুত আমি লক্ষ্মীক আমি আদৰোঁ, আমি লক্ষ্মীক পূজা কৰোঁ। তাৰপিছতে আমাৰ ভোগালী বিহু হয়। ভোগালীত আমি কি কৰোঁ, আমাৰ ভোগৰ উৎসৱ, মানে আমি আমাৰ যি খাদ্য সম্ভাৰ আমি যোগাৰ কৰি লওঁ, মানে আমাৰ কৃষি যিহেতু আমি চপাই আনি মেলাই আমি যেতিয়া মানে আমাৰ ধান চান এইবিলাক আমি যেতিয়া আনি পেলাই আমি তাক লৈ পেলাই আমাৰ বিভিন্ন পিঠা পনা জা জলপান বা আমি খাদ্যত পৰিপূৰ্ণ হৈ পেলাই আমি আমাৰ ভোগালী বিহু উদযাপন কৰোঁ। আৰু ভোগালী বিহুৰ পাছতে আমি কি কৰোঁ, ৰঙালী বিহু আহোঁ। ৰঙালী বিহু আচলতে অকল যে আমাৰ ৰঙৰ উৎসৱেই নহয়, ই এটা আচলতে আমাৰ মানে আমাৰ আমি যিহেতু অসমবাসী বা বিশেষকৈ কৃষি ভিত্তিক আমি দেশ, গতিকে আমাৰ এই বিহুটো আচলতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মানে আচলতে ইয়াত আমাৰ এই বিহুখন আমাৰ পতা যায়। সেইকাৰণে আচলতে হয়তো আমাৰ বিভিন্ন গছৰ তলত আমাৰ বিহুবিলাক হৈছিল, বা মুকলি পথাৰৰ মাজত আমাৰ বিহুবিলাক হৈছিল, য'ত মানে আমি এই বিহুৱে আচলতে এটা উৰ্বৰাৰ যিটো শক্তি, এই শক্তিটো আচলতে আপোনাৰ প্ৰতিফলিত কৰা যেন অনুভৱ হয়। যি কি নহওক, আপুনি যিটো সুধিছে ভোগালী জলপানে কেনেধৰণে আহিল, আমি যেতিয়া প্ৰথম গুৱাহাটীত আমি কৰিছিলোঁ, তেতিয়া ইয়াত খুবেই মানে নিম্ন আছিলে, আজিৰ পৰা 29 বছৰ আগতে কোনো ধৰণৰ জা জলপানৰ ব্যৱস্থা নাছিল। তেতিয়া মই এই ঘৰৰ পৰা অনা কোমল চাউল বা সান্দহে আমি প্ৰথম 4-5খনমান দোকানত আমি দি চাইছিলোঁ। তেওঁলোকে যেতিয়া আগ্ৰহিত হ'ল, তেতিয়া মই ভাবিলোঁ যে নহয়, ইয়াৰ নিশ্চয় কিবা এটা ব্যৱসায় কৰিব পাৰি নেকি। আৰু 1997 চনত আমি প্ৰথমবাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ওচৰত গৈ পেলাই আমি এই আমাৰ ইয়াক লৈ পেলাই এটা প্ৰপ'জেল উপস্থাপন কৰিছিলোঁ, আৰু তেওঁলোকে এইটো গ্ৰহণ কৰিছিল। গ্ৰহণ কৰাৰ ফলত আমাৰ এই ভোগালী জলপানটো নামেৰে মানে ব্যৱসায়টো আমি মানে অসমবাসীক দিবলৈ সমৰ্থিত হৈছোঁ। আৰু বিগত 29 বছৰে অসমবাসীৰ পৰা আমি যি আদৰ সন্মান মৰম পাই আহিছোঁ, তাৰ পৰিণতিস্বৰূপে আজি ভোগালী জলপানে আপোনালোকৰ মাজত এয়া উপস্থান পাবলৈ সক্ষম হৈছে। শৰ্মা বৰুৱা ডাঙৰীয়া যথেষ্ট গুৰুত্ব সহকাৰে তেখেতে এইখিনি নিজস্ব তথ্য আপোনালোকৰ সন্মুখত আগবঢ়াইছে। যি এনে এটা সময় আছিলে, আজি মই 29 বছৰ আগৰ কথা কৈছোঁ, এনে এটা সময় আছিলে যিটো সময়ত গুৱাহাটী মহানগৰৰ মাজমজিয়াত বিহুৰ পিঠা, বিহুৰ জলপান বিচাৰি পোৱা কোনো উপায় নাছিলে। সেই সময়ত ভোগালী জলপানে এনেদৰে বাট দেখুৱাইছে, এনেদৰে বাট দেখুৱাই বৰ্তমান সময়ত আমাৰ উভৈনদী তেখেতসকলক দেখি বহু মানুহ ওলাই আহিছে। এটা গুৰুত্বপূৰ্ণ বিষয়। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ বন্দনা মেধি বাইদেউৰ ওচৰলৈ, আৰু বাইদেউক মই এটা বিহুৰ সময়ত ৰঙালীৰ কথাৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ কথা পাতিব বিচাৰোঁ, কাৰণ আমি পৰম্পৰাৰ কথা, আমাৰ জাতীয় ঐতিহ্যৰ কথা কিছু সময় পূৰ্বে আমি উল্লেখ কৰিছোঁ। এতিয়া আপুনি যিহেতু শিক্ষাৰ লগত জড়িত এগৰাকী
প্ৰাক্তন শিক্ষয়িত্ৰী অৱসৰী শিক্ষয়িত্ৰী আপুনি ক'ব যে আমাৰ বিদ্যালয় শিক্ষাত আমাৰ ৰঙালী বিহু বা ভোগালী বিহু বা কঙালী বিহু এই সন্দৰ্ভত বিস্তৃতভাৱে শিক্ষা দিয়াটো হৈছেনে বাৰু? ধন্যবাদ। হয় এতিয়া আমিওতো স্কুলত পঢ়ি আহিলোঁ হয় বা গ'লোঁ বিদ্যালয়লৈ। সেই দিনৰ বিদ্যালয়ত বিহুৰ বিষয়ে আমি সৰুৰে পৰা ৰচনাখনেই হয় পঢ়িলোঁ, বিহু বিষয়ৰ ৰচনা। বিহু বিষয়ক ৰচনা। সেই ৰচনাখন পঢ়ি অন্তৰত সোমোৱাই লোৱাৰ পিছৰে পৰা আৰু ঘৰত বিহু পালন কৰোঁ সিমানেই। হয়। লাহে 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 সেই বিহু ধৰক ঘৰৰ পৰা মঞ্চলৈ গ'ল, মঞ্চতো গ'লোঁ, মঞ্চত নাচিলোঁ, গান গালোঁ, দেখিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলে তেতিয়াও হৃদয়ংগম কৰি লৈছিলে, আমিও লৈছিলোঁ। কাৰণ বিহু বুলি ক'লে কি বিহুৰ বিষয়ে আমি সম্পূৰ্ণ মানে জ্ঞান আহৰণ কৰিছিলোঁ, মানে সলসলীয়াকৈ ক'ব পৰা হৈছিলোঁ হয়। বা আছিলোঁ। কিন্তু এতিয়া যুগৰ পৰিৱৰ্তন হ'ল। পৰিৱৰ্তন আমাৰ অসমলৈ বিভিন্ন জাতি জনজাতি বৰ্ণ ভাষা নিৰ্বিশেষে কিমান মানুহ আহিলে চাওক আগতকৈ। গতিকে সকলোকে যেতিয়া আমি একেলগ কৰি বিহুৰ কথা আমি ক'ব লগা হয় বিদ্যালয়সমূহত, হয়তো কোনোবা ল'ৰা ছোৱালীয়ে হয়তো মই কৈ আছোঁ অসমীয়া ল'ৰা ছোৱালীকেইটাই বুজিছে বা সিহঁতে ঘৰত যিহেতু পালন কৰি আছে বুজিছে, কোনোবাই হয়তো বুজা নাই। সেইকাৰণে এতিয়া আমাৰ এতিয়া কি হৈছে যে চৰকাৰে এইটো কৰি মানে কম্পালচৰিয়ে হৈছে, কাতি বিহুকে কওক বা বহাগ বিহুকে কওক বা মাঘৰ বিহুকে কওক, স্কুলবিলাকত যাতে সৰু অৱস্থাৰ পৰাই ল'ৰা ছোৱালীয়ে মানে গোটেই পৰম্পৰাটো বুজি যায়, জানিব পাৰে আমাৰ সংস্কৃতি কেনেকুৱা, আমাৰ প্ৰত্যেকটো বিহুত আমি কেনেকৈ পালন কৰোঁ, এই গোটেইখিনি জানিবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে সেই বিহুৰ বন্ধটোতো পাবই, বন্ধটো আমি ল'বও লাগিব। সেই বন্ধটো হোৱাৰ আগতে এদিন বা দুদিন আগতে আমি এইখিনি বিদ্যালয়ত প্ৰদৰ্শন কৰোঁ। ল'ৰা ছোৱালী আমাৰ লগত থাকে, শিক্ষক শিক্ষয়িত্ৰী থাকে, সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়। এনেই নহয় যাতে মানে ষ্টেজ পাতি মানে মুখেৰে কৈ নহয়, একেবাৰে হাতে কামে কৰি দেখাই কাৰণে ল'ৰা ছোৱালীবিলাকে এতিয়া বিহুৰ প্ৰতি বা বিহুৰ ৰচনাৰ প্ৰতি পঢ়ি জানিব নালাগে, জানেই সুন্দৰকৈ তেওঁলোকে, খুব ভালকৈ তেওঁলোকে জানে, শিকে। গতিকে মই এইটো খুব উপকৃত হৈছে বুলিয়ে ভাবোঁ। বিদ্যালয়ৰ এই যিটো মানে কাৰ্যসূচী আমাৰ গ্ৰহণ কৰা হয় তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল। কিন্তু কথাটো এনেকুৱা যে অকল এদিন বা দুদিন কৰাতকৈ এইটো যদি ধৰক ব্যৱহাৰিক হিচাপে আমাৰ গ্ৰহণ কৰে গভৰ্ণমেণ্টে, তেতিয়াহ'লে বেছি ভাল হ'ব, আৰু ভাল হ'ব। তাৰমানে এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে। হয়। মই এতিয়া আপোনাক আৰু এটা আপোনাৰ পৰা মই জানিব লগা কথা আছে, কাৰণ শেহতীয়াকৈ আমি দেখিছোঁ যে বহু বিদ্যালয়ৰ কথা আছে। মই উল্লেখ কৰিব পাৰোঁ নুনমাটি জাতীয় বিদ্যালয়ত তাতে ৰঙালী চৰা উদযাপন কৰা হৈছে। ৰঙালী চৰা উদযাপন কৰা হৈছে, বিদ্যালয়ৰ বাকৰিত ঢোল পেঁপা গগনাৰ শব্দ সিঁচৰতি হৈ পৰিছে। এনেধৰণৰ পৰিৱেশবিলাক হৈছে। এনে ধৰণৰ পদক্ষেপৰ দ্বাৰা কিমান উপকাৰ লাভ কৰিব পৰা যাব, বা আমাৰ ল'ৰা ছোৱালীক আমি আমাৰ সংস্কৃতিৰ শিক্ষাদান কৰাত সফল হ'মনে? একেবাৰে সমগ্ৰ অসমে জানে যে জাতীয় বিদ্যালয় এখন, অসম জাতীয় বিদ্যালয় কিমান উন্নত মানে এখন বিদ্যালয়। তাৰ পৰা প্ৰতি বছৰে 100% ল'ৰা ছোৱালী পাছ কৰি আৰু উত্তীৰ্ণ হৈ আহি আৰু তাৰোপৰি মানে খুব ভালকৈ তেওঁলোকেতো স্কুলত তেওঁলোকক মানে যিখিনি আপুনি ক'লে কৰে। আৰু এই কথাটো ল'ৰা ছোৱালীবিলাকে এতিয়া বিহু হোৱাৰ আগতে ধৰক বিহু বহাগ বিহুটো চ'ত বিহু বুলি কওঁ আমি, চ'তৰ পৰাই ধৰক আপুনি কৰ্মশালা পাতে। সেই কৰ্মশালাত কষ্ট কৰি গৈ ক্লাছ কৰি আহিও ল'ৰা ছোৱালীয়ে বা মাক দেউতাকে লৈ যায়, তেওঁলোকক প্ৰশিক্ষণ দি থাকে। সেই প্ৰশিক্ষণপ্ৰাপ্ত সেই ল'ৰা ছোৱালীবিলাক বা যোনে ধৰক প্ৰশিক্ষণ লোৱা নাই, সেই সকলোৱে মিলি যেতিয়া জাতীয় বিদ্যালয়ত যিধৰণে পাতিছে এইবাৰ, অত্যন্ত সুন্দৰভাৱে পাতিছে। আমাৰো নিজৰ ঘৰৰ ল'ৰা ছোৱালীও আছে, দেখিছোঁ তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকে মানে ল'ৰা ছোৱালী যিবিলাকে ধৰক নাচিছে, কোনোবাই গান গাইছে, কোনোবাই কাপোৰৰে প্ৰদৰ্শন কৰিছে, সকলোখিনি ইমান ধুনীয়াকৈ কৰিছে। সেইটো কৰিলে মই ভাবোঁ খুব ভাল, খুবেই ভাল। প্ৰত্যেক স্কুলতে কৰিব লাগে। জাতীয় বিদ্যালয়ক তাৰমানে অনুসৰণ কৰি হ'লেও আদৰ্শ হিচাপে লৈ পেলাই। আমাৰ জাতীয় সংস্কৃতি জাতীয় ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত আমি বিদ্যালয়ৰ কৰ্তৃপক্ষই এনেধৰণৰ বহু ভূমিকা ল'ব পাৰোঁ। মই বাইদেউক ধন্যবাদ জনাইছোঁ। বহাগ মানেই চকুত হোৱাৰ বতৰ, চকুত হৈ কথা পতাৰ বতৰ। এতিয়া মই আহিছোঁ অজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ।
চকুত থৈ কথা হয়তো পতা নাই, কিন্তু ভোগালী জলপানে এটা গুৰুত্বপূৰ্ণ কাম কৰিছে। এখন 3মহীয়া পত্ৰিকা ভোগালী জলপানে উলিয়াইছে, এইটো শেহতীয়া সংখ্যা। এই ভোগালী জলপানৰ এই ত্ৰিমাসিক পত্ৰিকাৰ প্ৰকাশকৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে অজিত শৰ্মা বৰুৱা ডাঙৰীয়া। ইয়াতে বহুখিনি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ আছে। অনুভৱৰ জলঙাৰে ভোগালী জলপানৰ গোটেইখিনি কথাও ইয়াত লিখা আছে। ইয়াত অসমীয়া খাদ্য সম্ভাৰৰ বিষয়েও বিস্তৃতভাৱে উল্লেখ থাকে। এই পত্ৰিকা, ত্ৰিমাসিক পত্ৰিকা সন্দৰ্ভত অজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ দৃষ্টিভংগী আমাৰ দৰ্শকক জনাবৰ বাবে মই আহ্বান জনাইছোঁ। আমাৰ মানে কি হৈ আছিলে, প্ৰতিটো আমি দেখোঁ যে যিবিলাকবিলাক ডাঙৰ ডাঙৰ কোম্পানী থাকে তেওঁলোকৰ নিজা একোটা জাৰ্নেল থাকে। হয়, সেইটো এটা আমাৰ সপোন আছিল যে আমাৰ ভোগালী জলপানৰ এটা জাৰ্নেল হওক। কিন্তু ইয়াৰ আগতে আমাৰ উদ্দেশ্য হৈছিলে কি, যে আমি আমাৰ অসমৰ পৰম্পৰা খাদ্য সম্ভাৰক এটা আন্দোলন ৰূপ দিয়াৰ আচলতে উদ্দেশ্য আছিল মানে আমাৰ ভোগালী জলপানৰ। সেয়ে আমি যেতিয়া আৰম্ভ কৰোঁ, আমি অকল আমাৰ গুৱাহাটীত, যিহেতু গুৱাহাটীত মই ব্যৱহাৰ কৰিছোঁ, গুৱাহাটীতে নাথাকি গোটেই সমগ্ৰ অসমত মানে আমাৰ খাদ্য সম্ভাৰক আমাৰ নিজা গাড়ী দি পেলাই আমি মানে বস্তুবিলাক মানে লৈ গৈছিলোঁ, যাতে সেই অঞ্চলৰ মানুহবিলাকে আমাৰ জা জলপানবিলাক দেখক আৰু দেখি পেলাই তেওঁলোকে মানে অকল আমাৰ বিক্ৰীয়ে নহয়, যাতে সেই স্থানীয় ৰাইজবিলাকে, স্থানীয় যিবিলাক উদ্যোগ থাকিব পাৰে, তেওঁলোকে আমাক দেখিবলৈ অনুপ্ৰাণিত হৈ পেলাই তেওঁলোকে কাম কৰক। গতিকে এতিয়া আপুনি নিশ্চয় অনুভৱ কৰিছে যে এতিয়া অকল আপোনাৰ গুৱাহাটীতে নহয়, আমাৰ অসমৰ বিভিন্ন চুকে কোণে আমাৰ অসম খাদ্য সম্ভাৰৰ এখন বহল বজাৰ গঢ় লৈ উঠিছে, য'ত অকল আমাৰ মানে পিঠা পনা বা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক মানে পৰম্পৰা খাদ্য সম্ভাৰ, এই খাদ্য সম্ভাৰবিলাক এখন বহল বজাৰ ঠন ধৰিছে, যিখন বজাৰে আমাৰ খাদ্যভাগটোতো গঢ় দিছেই, লগে লগে আমাৰ অৰ্থনৈতিক দিশটোতো এটা মানে ভাল মানে হেৰি দিবলৈ মানে টনিকাল কৰিবৰ কাৰণে সমৰ্থৱান হৈছে। এতিয়া আমাৰ কথা হ'ল কি, আমি আমাৰ খাদ্যভাগটো যেতিয়া আমি এটা বহল ৰূপত আমাৰ প্ৰতিষ্ঠা কৰিবলৈ হ'ব, তেতিয়া আমি এটা আন্দোলন, আমি দেখিছোঁ যে যিকোনো এটা কাম কৰিবলৈ এটা আন্দোলন আচলতে লাগে। সেই আন্দোলনটো যেনেকৈ আমি দেখিছোঁ আগতে আমাৰ শিল্প বিপ্লৱ হৈছিল, কৃষি বিপ্লৱ হৈছিল, এনেকুৱা ধৰণৰ বিপ্লৱ হৈছিল, বা আমাৰ বস্ত্ৰ বিপ্লৱো হৈছিল আমাৰ। তেতিয়া মই ভাবিছোঁ যে নহয়, আমি খাদ্যৰ যদি এটা বিপ্লৱ কৰিবলৈ হয়, তেতিয়া হয়তো চাগে আচলতে আমাৰ খাদ্য সম্ভাৰত মানুহে আকৌ পুনৰ আঁকোৱালি ল'ব। সেই ভাৱনাৰে আচলতে আমি ভোগালী জলপান স্থাপন কৰিছিলোঁ, আৰু 29 বছৰে আমি আমাৰ আন্দোলনটো গঢ় দিছোঁ, আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্নজনে আমাক সহযোগিতা কৰি আছে। এতিয়া কথা হ'ল কি, আমাৰ যি এই প্ৰচেষ্টাত আমি দেখিছোঁ যে আমাৰ কিছুমান অসুবিধা আছে। সেই অসুবিধাবিলাক মানে কি, আমাৰ যিবিলাক খাদ্য আছে, এই খাদ্যবিলাকৰ কোনো ষ্টেণ্ডাৰ্ডাইজেশ্যন নহয়, কোনো মানে ষ্টেণ্ডাৰ্ড নাই, যিটো কাৰণে কি হয়, আমি আমাৰ স্থানীয় মানুহখিনিয়ে গম পাব। মই উদাহৰণ হিচাপে যদি কওঁ, আমাৰ পিঠাটো ধৰি লওক, পিঠাটো আমাৰ স্থানীয় মানুহবিলাকে দেখিছে কিছুমান মানে ধৰি লওক 5 ইঞ্চিমান দীঘল হয়, কিছুমান 10 ইঞ্চিমান দীঘল হয়, কিছুমান জোনটোৰ নিচিনা হয়, কিছুমান বহুত ডাঠ হৈ যায়, কিছুমান ধৰি লওক লিকটীয়া নিচিনা হয়। এইটো আচলতে এইটো একেধৰণৰ, এইটো মানে কি, আমাৰ যিটো এটা ষ্টেণ্ডাৰ্ড, এই ষ্টেণ্ডাৰ্ডটো আচলতে আমাৰ মেইনটেইন কৰা নহয়। ঠিক নাই, আমি যদি জহা চাউল আমি দেখোঁ, জহা চাউলৰ আমাৰ বিভিন্ন ঠাই বিশেষে বা বিভিন্ন পথাৰ বিশেষে জহা চাউল অসুবিধা হৈ যায়, মানে বিভিন্ন ধৰণৰ হয়। ক'ৰবাত আপুনি ধৰি লওক সৰু সৰু মিহি দানা হয়, ক'ৰবাত ডাঙৰ দানা হয়, ক'ৰবাত দীঘলীয়া দানা এনেকুৱা হয়। আমি স্থানীয় মানুহখিনি গম পাওঁ যে আমাৰ বিভিন্ন ভেৰাইটি এনেকুৱা হয়, কিন্তু যেতিয়া আপুনি বহল মাৰ্কেটত যাবলৈ যাব, আমি অসমৰ পৰা বাহিৰলৈ যেতিয়া আমি পঠাবলৈ যাম, সেই মানুহজনে কিন্তু আপুনি গম নাপাব যে জহা চাউলৰ এনেকুৱা ভেৰাইটি আছে বুলি, বা পিঠা যদি হয় নে পিঠা এনেকুৱা ভেৰাইটি হ'ব পাৰে বুলি। গতিকে এই যিটো মানে তেওঁলোকৰ মাজত বিশৃংখলতা আহিব পাৰে, বা যিটো মানে ভুল বুজাই যদি হ'ব পাৰে, তাক আমি দূৰ কৰিবৰ কাৰণে কি কৰিব লাগিব, আমি ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিব লাগিব। মানে কথা হ'ল কি, আমাৰ পিঠাই হওক বা জলপানেই হওক বা যিখিনি হওক, এই বস্তুবিলাক এটা নিৰ্দিষ্ট এটা ষ্টেণ্ডাৰ্ড থাকিব লাগিব, যিটো ষ্টেণ্ডাৰ্ডৰ মতে আচলতে এই বস্তু বনাব লাগিব। এতিয়া এই ষ্টেণ্ডাৰ্ডটো হ'বৰ কাৰণে কি কৰিব লাগিব, আমাক ডকুমেণ্টেশ্যন লাগিব। উইদাউট ডকুমেণ্টেশ্যন আমি মানে কোনো বস্তু আমি ষ্টেণ্ডাৰ্ড আনিব নোৱাৰোঁ। আমাৰ মানে কৃষি বিশ্ববিদ্যালয় হওক বা বৰ্তমান আমাৰ যিবিলাক মানে চেণ্ট্ৰেল বিশ্ববিদ্যালয়বিলাক আছে, ফুড ছেক্টৰ যিসকল আছে, তেওঁলোকে এই ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে। কিন্তু মই দেখোঁ তেওঁলোকৰ যিখিনি কাম কৰিছে, এই কামখিনি তেওঁলোকে মাত্ৰ সেই পাঠ্যপুথি লেভেলতে এটা সীমাবদ্ধ থাকে, যিটো বস্তুৱে আচলতে আমাৰ কমাৰ্চিয়েল ভাইবল হ'বৰ কাৰণে বহুত বাকী থাকি যায়। ফলত তেওঁলোকৰ বস্তুখিনি আমি সিমান বহলভাৱে আহিব পৰা নাই। সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ যিহেতু এই আমাৰ খাদ্য সম্ভাৰৰ যি ষ্টেণ্ডাৰ্ডৰ যি কথাটো আছে, যিহেতু ভোগালী জলপান নিজে আমি ব্যক্তিগত আমি দেখিছোঁ যে আমি যেতিয়া আমাৰ মানে কোমল চাউল বা জহা চাউল আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ পঠাওঁ, এই অঞ্চলৰ মানুহে আমাক কয় যে আপুনি যোৱাবাৰ চাউলটো এনেকুৱা দিছিলে, এইবাৰ চাউলটো এনেকুৱা আহিলে কিয়। আমি যেতিয়া ধৰি লওক পিঠা আমি পঠাওঁ, আমাৰ ধৰি লওক এই বিহুৰ সময়ত আমাৰ যথেষ্ট পিঠাৰ চাহিদা থাকে, অকল অসমতে নহয়, ভাৰতৰ বিভিন্ন চুকে কোণে থাকে। সেই অঞ্চলত আমাৰ যিবিলাক অসমীয়া প্ৰবাসী ল'ৰা ছোৱালী থাকে বা সেই স্কুলবিলাকত থাকে বাহিৰত, তেওঁলোকে মানে আচলতে বিহু ফাংচন পাতি পেলাই আমাৰ পৰা পোনপটীয়াকৈ তেওঁলোকে লয়।
তেতিয়া মানে কি হয়, তেতিয়া এই তেওঁলোকৰ যিখিনি অনা অসমীয়া বন্ধুবিলাক থাকে তেওঁলোকেতো আমাৰ খাইছে, খালে মানে তেতিয়া আপোনালোকে কয় যে আপোনাৰ পিঠাটো এনেকুৱা নেকি এনেই তাৰমানে এই ফিডবেকবিলাক আমি আচলতে আজি প্ৰায় 15-16 বছৰ বা 20 বছৰ আমি তেওঁলোকক পাই দেখিছোঁ যে আমাৰ একমাত্ৰ ষ্টেণ্ডাৰ্ড নোহোৱাৰ কাৰণে মানে কি হয়, কেতিয়াবা আমাৰ পিঠাটোত মানে তিলটোৰ পৰিমাণটো বেছি হ'ল, কেতিয়াবা আমাৰ ধৰি লওক মিঠা বেছি হ'ল, কেতিয়াবা আমি গুড় দি পেলাই বনালোঁ, কেতিয়াবা ধৰি লওক গুড় চেনি মিক্স কৰি বনালোঁ, এনেকুৱা বিভিন্ন ধৰণৰ সময় বিভিন্ন হয়। গতিকে আমি আমাৰ তিল পিঠাটোত চাপ'জ তিলৰ গুড়িটো কিমান হ'ব লাগিব বা তিলটোৰ লগত আমি যেতিয়া গুড়খিনি দিম এই গুড়ৰ ৰেচিঅ'টো আমাৰ কিমান হ'ব লাগিব, ঠিক তেনেকৈ এইটো যেতিয়া আমি প্ৰলেপটো কভাৰ দিম, কভাৰ কৰিবলৈ আমাৰ পিঠাৰ যিটো লেয়াৰ হ'ব, এই পিঠাগুড়িটো মানে কিমান পাতল হ'ব লাগিব, মানে পিঠাগুড়িটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ভিতৰৰ কণ্টেণ্টখিনি মানে ভিতৰৰ আমাৰ হেৰিখিনি তিলখিনি হ'ব লাগিব। যদি পিঠাটোৰ মানে যিটো লেয়াৰটোতকৈ যদি আমাৰ এই মছলাখিনি কম হয় তেতিয়া পিঠাৰ টেষ্ট নাথাকিব। গতিকে এইটো কেনেকৈ কৰিব, গতিকে এইবিলাকৰ কাৰণে আমাক লিখিতভাৱে কিছুমান আমাক ডকুমেণ্টত লাগিব। এইখিনিৰ কাৰণে আচলতে আমি কি কৰিছোঁ, আমি ভাবিছোঁ যে আমি এখন মেগাজিন মানে আমাৰ এই জাৰ্নেলখন আমি প্ৰস্তুত কৰিছোঁ। এই জাৰ্নেলখনৰ জৰিয়তে আমি বিভিন্ন এই ক্ষেত্ৰত আমাৰ যিসকল অভিজ্ঞ ব্যক্তি আছে এই ব্যক্তিসকলক আমি প্ৰবন্ধ পাতি আমি তেওঁলোকৰ পৰা আহ্বান কৰিছোঁ আৰু তেওঁলোকে আমাক সহায় কৰক যাতে আমাৰ যিবিলাক মানে পিঠা সান্দহ চিৰা যিবিলাক আছে এইবিলাক আমি এটা নিৰ্দিষ্ট মানদণ্ডৰে আমি ইয়াক মানে ডকুমেণ্টেশ্যন কৰি পেলাই আমি ইয়াক আগুৱাই লৈ যাব পাৰোঁ। তেতিয়াহে আমাৰ আচলতে আমাৰ যিটো খাদ্য অভ্যাসৰ আন্দোলন এইটো এটা খুবভাৱে মানে প্ৰতিষ্ঠিত হ'ব আৰু লগতে আমাৰ যিটো খাদ্য অভ্যাস এই অভ্যাসটো মানে আমাৰ অকল অসমত সীমাবদ্ধ নাথাকিবলৈ সুদূৰ প্ৰসাৰী গোটেই ভাৰতবৰ্ষত বা আমাৰ বাহিৰলৈ আমি নিবলৈ সক্ষম, বাহিৰৰ দেশতো। গুৰুত্বপূৰ্ণভাৱে আপুনি এইখিনি কথা উল্লেখ কৰিছে। এইখিনিতে মই আমাৰ দৰ্শকক এটা কথা জনাব বিচাৰোঁ। এগৰাকী ছাত্ৰ যি গুৱাহাটী এই মহানগৰত অধ্যয়ন কৰিবলৈ আহিছিলে, পকেট খৰচ উলিয়াবৰ কাৰণে তেখেতে এই ধৰণৰ ব্যৱসায়বিলাক আৰম্ভ কৰিছিলে। আমাৰ চাউলকে ধৰি এই জলপান চাউল এনেধৰণৰ এই ব্যৱসায় আৰম্ভ কৰা ছাত্ৰজন আছিলে অজিত শৰ্মা বৰুৱা। খাদ্য সম্ভাৰক আন্দোলনলৈ ৰূপান্তৰ কৰা মানুহজন অজিত শৰ্মা বৰুৱা। আৰু এই অজিত শৰ্মা বৰুৱাই ভোগালী জলপান এই জাৰ্নেল প্ৰকাশেৰে তেখেতে এটা নতুন দৃষ্টিভংগী আকৌ ৰাইজৰ মাজলৈ আগবঢ়াব বিচাৰিছে। মই শৰ্মা বৰুৱা ডাঙৰীয়াক আৰু এটা কথা স্পষ্ট কৰিব বিচাৰোঁ, এই জাৰ্নেল সন্দৰ্ভত আপোনাৰ আৰু কি ভৱিষ্যত পৰিকল্পনা আছে? সেইটোৱে আচলতে এতিয়া আমি যিসকল স্কলাৰ আছে মানে এই ক্ষেত্ৰত বিশেষকৈ আমি ইউনিভাৰ্চিটি লেভেলৰ যিসকল ধৰক বিজ্ঞ লোক আছে তেওঁলোকৰ পৰা আমি আশা কৰিছোঁ তেওঁলোকে আমাক এই ক্ষেত্ৰত সহায় কৰিব। আমাৰ বিশেষকৈ আচলতে কি হয়, আমি দেখিছোঁ যে আমি এতিয়া ব্ৰেডত আমি এটা ৰেচিপি আছে মানে পাৰফেক্ট ৰেচিপি আছে, ৰেচিপিটো কিমান ৰেচিঅ' মতে দিব লাগিব আছে, কিন্তু আমাৰ পিঠাৰ সেইটো ক্ষেত্ৰত নাই। আমি যিকোনো আমাৰ বস্তুবিলাকৰ ক্ষেত্ৰত নাই। যদি এইটো যেতিয়ালৈকে ষ্টেণ্ডাৰ্ড নহ'ব নহয় তেতিয়ালৈকে আচলতে আমি নাপাওঁ। আৰু আচলতে কি হয়, যিকোনো এটা বস্তুৰ আমাৰ পেটেণ্টৰ কথা থাকে, আমাৰ মানে জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন থাকে, GI কথা যিটো কৈ আছে। এতিয়া আমি দেখিছোঁ আমাৰ কোমল চাউলত GI আছে বুলি কয়, জহা চাউলত আমাৰ GI আছে, কিন্তু জহা চাউলৰ GIটো যে লৈছে এই জহা চাউলৰ মানে কোনটো ভেৰাইটিৰ ওপৰত লৈছে সেইটো আচলতে সৰ্বসাধাৰণ মানুহে কিন্তু নাজানে। গতিকে এইটো জানিব লাগিব। আমি ধৰি লওক বিদেশলৈ যেতিয়া আমি ডুবাইলৈকে যেতিয়া আমি জহা চাউল পঠাবলৈ হয় নহয়, সেই জহা চাউলৰ কোনটো মাৰ্কেটত আচলতে আমি GI টেগ লৈছোঁ, সেই কোনটো পাৰ্টিকুলাৰ স্পেচিফিকেশ্যন আছে সেই বিষয়ত যেতিয়া প্ৰতিজন আমাৰ ক্ষুদ্ৰ কৃষকে জানিব তেতিয়া তেওঁলোকে সেই জহা চাউলটো কৰিব। আৰু সেই জহা চাউলটো যেতিয়া হ'ব কাৰণ ভলিউম লাগিব, আপুনি এক্সপৰ্ট কৰিবলৈ এটা ভলিউম লাগিব। কিন্তু আমাৰ ইয়াত ধৰি লওক প্ৰত্যেকেই নিজৰ হিচাপ মতে আপোনাৰ জহা চাউলটো খেতি কৰে, কৰিলত সেই স্পেচিফিকেশ্যন মতে আপোনাৰ ফুলফিল কৰিব নোৱাৰাৰ ফলত আমি ধৰি লওক এক্সপৰ্ট কৰিব নোৱাৰোঁ। অকল জহা চাউলৰ ক্ষেত্ৰত নহয়, কোমল চাউলৰ ক্ষেত্ৰতো আহে বা পিঠা পনাৰ ক্ষেত্ৰতে আমি দেখিছোঁ যে আচলতে এতিয়া আমি যে আমাক সদায় চানেকি দেখুৱাই আপোনাৰ হেৰিটো এই লিজ্জত পাপৰৰ কথা। লিজ্জত পাপৰৰ এটা নিৰ্দিষ্ট মানদণ্ড আছে, যি মানদণ্ডৰে তেওঁলোকে প্ৰস্তুত কৰাৰ ফলত আচলতে গোটেই বিশ্বত তেওঁলোকে প্ৰতিষ্ঠিত হৈ যায়। কিন্তু আমাৰ পিঠাৰ ক্ষেত্ৰতো যদি আমি তেনেকুৱা মানদণ্ডৰে যদি আমি কৰোঁ, আমাৰ এই স্মল মানে টাইনি বেছতে আমি বস্তুটো মানে আমি বহুত সংখ্যক মহিলাক আমি মানে আত্মনিয়োগ কৰাই পেলাই আৰ্থিকভাৱে সচ্ছল কৰিবলৈ আমি সুবিধা কৰি ল'ব পৰা পথ আছে, যদিহে এই ক্ষেত্ৰত বিশেষভাৱে ধৰি লওক আপোনাৰ মানে এই ষ্টেণ্ডাৰ্ড মানে কিছুমান স্পেচিফিকেশ্যন যেতিয়া মানে ধৰি লওক বিজ্ঞসকলে দিব যে তোমালোকে এনেকুৱা ধৰণে বনাব লাগে, এইখিনি কৰিব লাগিব। তাৰ কাৰণে আমাৰ এতিয়া যেনেধৰণে আমাৰ বিহুৰ সময়ত কৰ্মশালা হৈছে, আমি কৰ্মশালাটো ভাল হৈছে, ঠিক নাই এই কৰ্মশালাটোৰ কোনটো মানদণ্ডৰ হ'ব তাৰ কাৰণে এটা নিৰ্দিষ্ট মানে আপোনাৰ পাঠ আছে হয়নে, পাঠ্যপুথি মতে ধৰি লওক সেইখিনি শিকোৱা যায়। এই আমাৰ পিঠাৰ ক্ষেত্ৰত বা আমাৰ জলপানৰ ক্ষেত্ৰত এটা মানে
নিৰ্দিষ্ট মানে হেৰি থাকিব লাগিব, লিখিত এটা মানে ষ্টেণ্ডাৰ্ড থাকিব লাগিব, যিটো মানে আমি ৰেচিপিয়ে কওঁ বা যিয়ে নকওঁ লাগিলে, তেতিয়াহে আচলতে আমাৰ সকলোৱে একেধৰণে বনাব লাগিব, তেতিয়াহে আমাৰ আইডেণ্টিফিকেশ্যনটো মানে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন হ'ব লাগিব। আমাৰ নিজৰ আইডেণ্টিফিকেশ্যনটো ৰক্ষা কৰিবলৈ হ'লে আমি ধৰি লওক মানে নিৰ্দিষ্ট এটা মানে হেৰিত ছবি বনাব লাগিব। ছবি যদি ভাগ ভাগকৈ বনাওঁ নহয় তেতিয়া কনফিউজ হৈ যাব। আমি স্থানীয় মানুহখিনিয়ে গম পাম যে আমাৰ এনেকুৱা হ'ব পাৰে, কিন্তু যেতিয়া আমি বহলভাৱে আমি মানে অসমৰ বাহিৰলৈ লৈ যাব যাম, তেতিয়া কিন্তু আমাৰ সেই ছবিয়ে ধৰি লওক, এতিয়া অসমৰ বাহিৰত কেতিয়াবা মানে আমাৰ পিঠাৰ পনা জলপানৰ দোকান যায়, আমি ধৰি লওক এনআই আমাৰ দিল্লীৰ এনআইত মানে পিঠা পনা ওলায়, তেতিয়া আপুনি দেখিব দিল্লীৰ এনআইতে আমাৰ পিঠা পনাৰ আপোনাৰ ষ্টেণ্ডাৰ্ডটো বেলেগ বেলেগ হয়। কোনোবাই এতিয়া দীঘল পিঠা এটা নিব, কোনোবাই চুটি পিঠা এটা নিব, কোনোবাই জোনটো নিব, এনেকুৱা ধৰণৰ হয়। কিন্তু এই ষ্টেণ্ডাৰ্ডটো মানে আচলতে যদি মেইনটেইন নকৰোঁ নহয়, আমি মানে আমাৰ কেতিয়াও, আৰু সেইটো কাৰণে আচলতে আমাৰ এই মেগাজিনখন আমি প্ৰস্তুত কৰিছোঁ, আৰু আমি এই চেগতে সমূহ মানে বিশেষকৈ বিজ্ঞ লোকসকলক আমাৰ এইখিনিত সহযোগিতা আগবঢ়াম। হয়, মই শৰ্মা বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আহিছোঁ বন্দনা মেধি বাইদেউৰ ওচৰলৈ, আৰু বাইদেউক মই এটা কথা সুধিব বিচাৰিছোঁ, আজি গৰু বিহু আৰু আমাৰ 7 বিহু বাকীকেইটা দিন বাকী আছে, এই সময়ত আমাৰ সমগ্ৰ ৰাজ্যৰ নাগৰিকে, ৰাজ্যবাসীয়ে বিহু উদযাপনৰ বাবে আগবাঢ়ি গৈ আছে। এই সময়ত আপুনি এটা কথা মোক ক'ব লাগে, আপুনি উজনিৰ গাভৰু বোৱাৰী হৈ আহিছে নামনিলে, উজনিটো বিহু হয়, নামনিটো বিহু হয়, সমগ্ৰ অসমত বিহু হয়, কিন্তু উজনি আৰু নামনিৰ বিহুৰ মাজত আপুনি ব্যক্তিগতভাৱে কিবা পাৰ্থক্য দেখা পাইছে? ধন্যবাদ, মনৰ কথাটো সুধিলে আপুনি। হয়। কাৰণ মই ছোৱালী আছিলোঁ উজনিৰ, বোৱাৰী হ'লোঁ নামনি। গতিকে সৰুৰে পৰা ডাঙৰ দীঘল হ'লোঁ মই উজনিত। গতিকে উজনিৰ বুলি কোৱাৰ লগে লগে তাৰ বিহুৰ পৰম্পৰা, তাৰ বিহুৰ যিটো মানে অভিব্যক্তি, এই সকলোখিনি তাৰমানে এতিয়ালৈকে অলপ লয়াৰ আচামৰ লগত বেলেগ। কাৰণ কিয়, আমি সৰুৰে পৰা যি দেখি আহিছোঁ, ধৰক নামঘৰে প্ৰথমতে গৰু বিহুৰ দিনা গৰুক ক'লোৱে আপোনাক যে গৰুক গা পা ধুৱাই নামঘৰত আমি নাম প্ৰসংগ কৰাৰ পিছত আকৌ মানুহ বিহু আহিল। মানুহ বিহুৰ দিনাখনতো আৰু ডাঙৰ এটা উৎসৱ, কাৰণ সেইদিনাখন ধৰক ঘৰৰ ডাঙৰসকলক আমি সোনকালে গা ধুব লাগিব, মাহ হালধি সানিব লাগিব, সানি গা পা ধুই নামঘৰলৈ মানে ককাহঁত বা দেউতাহঁত এনেকৈ গৈ সেৱা সৎকাৰ কৰাৰ পিছত ঘৰলৈ আহিলে, ঘৰত একে পিঠা পনা খোৱা, নতুনকৈ যোনে যেনেকৈ পাৰে, ধৰক মই কোৱা নাই যে ধনী মানুহ দুখীয়া মানুহ, যে যেনেকৈ পাৰে নতুন কাপোৰ এখন গাত লয়, সেইটোৱে হ'ল মানুহ বিহুৰ মানে মুখ্য মানে এটা হেৰি। আৰু গোসাঁই ঘৰত সেৱা কৰা, আৰু ডাঙৰে মানে সৰুক আশীৰ্বাদ দিয়া, আৰু সৰুৱে ডাঙৰক ভৰি চুই আশীৰ্বাদ লোৱা, সেইটো হৈছে আমাৰ মানুহ বিহুৰ মানে প্ৰথম। সেইকাৰণে মানুহ বিহু বুলি কয় যে এইটো মানুহৰ মাজতে চলে। তাৰপিছত আৰু যিমান পিঠা পনা আছে সেইখিনি নিজেও খাব, আনকো দিব, ওচৰ চুবুৰীয়াৰ লগতো দিব, বা নিজে কিবা এটা বনাইছে সেইটো আকৌ ওচৰ চুবুৰীয়াৰ ঘৰত লৈ যাব। এনেকৈ মানুহ বিহুটো আমি সৰুৰে পৰা মানে ধৰক পালন কৰিছোঁ। ইয়াতো সেইটোৱেই, মানে লয়াৰ আচামতো সেইটোৱে, কেৱল লয়াৰ আচামত ধৰক আপুনি সত্ৰ, যিটো বৰপেটা সত্ৰৰ যিটো নিয়মমতে আগতে মানে বহু যুগৰ মানে কৈছোঁ আৰু দেই আপোনাক, বহু বছৰৰ আগতে ধৰক হেৰি সত্ৰৰ নিয়মতেই ধৰক হেৰি গৰু বিহুৰ দিনা গাই গৰুক গা ধোৱাৰ দিয়ে, আৰু মানুহ বিহুৰ দিনা মানুহৰ যিখিনি পৰম্পৰা, নামঘৰলৈ গ'ল বা সৰুৱে ডাঙৰক সেৱা কৰিলে, ডাঙৰে সৰুক আশীৰ্বাদ দিলে, ইমানতে থাকে। নাচ গানৰ প্ৰক্ৰিয়াটো তাৰমানে বা নৃত্য কৰিব বা গান গাব বিহু, এইটো এইফালে কম আছিলে। কিন্তু যিহেতু আমাৰ সেইটো উজনিৰ, যিহেতু সেই আহোম ৰজাৰ দিনৰ পৰা চলি থাকি লাহেকৈ ঘৰৰ পৰা চোতালৰ পৰা আহি মঞ্চ পালে, মঞ্চৰ পৰা আহি লতাশিল বিহু হ'ল। সেই যিটো লতাশিল 1952 চনত যেতিয়া লতাশিলত যেতিয়া ধৰক বিহু মঞ্চ গঠন কৰি সূৰ্যকুমাৰ ভূঞাদেৱে সভাপতিত্ব গ্ৰহণ কৰি পুৰুষোত্তম দাসদেৱে যেতিয়া ধৰক আপুনি হেৰি কৰিলে, প্ৰথম যিটো সমবেত সংগীত হিচাপে তেওঁ বিহু গানৰ উদ্বোধনী যিটো গীত মানে তেওঁ ৰচনা কৰিলে, সেইটোৰ পৰাই তাৰমানে বিহু আৰম্ভ হ'ল। আৰু সেই মঞ্চ বিহু অহাৰ পিছত সমগ্ৰ অসমতে মঞ্চ বিহু হৈ গ'ল। সেই মঞ্চ বিহু হোৱাৰে পৰাই তাৰমানে উজনি বা নামনি বুলি কোনো কথা নাই, সকলোতে বিহু পৰম্পৰাটো চলি গ'ল। আৰু এই বিহু নহ'লে, আৰু এতিয়া আপুনি চাব, অকল যে অসমীয়া মানুহে বিহু পালন কৰিছে সেইটো নহয়, অসমত থকা প্ৰতি মানে ধৰ্ম, প্ৰতি মানে ধৰক বৰ্ণ, প্ৰতি ভাষাৰ মানুহে বিহু উদযাপন কৰি আছে। কাৰণ বিহু বুলি ক'লে অকল যে আমাৰ মনতে আনন্দ লাগে নহয়, তেওঁলোকে বিহু আছে,
নতুন কাপোৰ ল'ব, তেওঁলোকে পিঠা পনা যি পাৰে তেওঁলোকে বনাই তেওঁলোকে আমাৰ লগত আদান প্ৰদান কৰিব। এইটো এটা ঐতিহ্য, এইটো এটা সম্প্ৰীতি। এই সম্প্ৰীতি সমন্বয় যাতে আমি বজাই ৰাখিব পাৰোঁ অসমবাসীয়ে, তাৰ প্ৰতি মই সকলোকে আহ্বান জনাইছোঁ। হয় বাইদেউ, বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে। সাতসৰীৰ উপসভানেত্ৰীৰ দায়িত্বত থকা বন্দনা মেধি বাইদেউৰ ওচৰলৈ পুনৰ আহিম। আমি পাতি আছোঁ ৰঙালীৰ কথা। কিছু সময়ৰ পাছত আমি অনুষ্ঠানলৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান। উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা
জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে বিৰতিৰ পাছত ৰঙালীৰ কথালৈ পুনৰ উলটি আহিছোঁ আমি ৰঙালীৰ কথা পাতি আছোঁ দুগৰাকী অতিথিৰ সৈতে অজিত শৰ্মা বৰুৱা আৰু বন্দনা মেধি বাইদেউৰ সৈতে মই প্ৰথমেই অজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই পুনৰ আমাৰ ভোগালী জলপানৰ এই আলোচনী সন্দৰ্ভত এটা কথা স্পষ্ট হ'ব বিচাৰিছোঁ মই আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে ইয়াত প্ৰজ্ঞা সুন্দৰী দেৱীৰ বিষয়ে এটা আৰ্টিকল আছে যি প্ৰজ্ঞা সুন্দৰী দেৱীক হয়তো আমি অসমৰ বহু মানুহে পাহৰি গৈছোঁ যিগৰাকী নাৰীক আমাৰ ৰন্ধন প্ৰণালী গ্ৰন্থৰ প্ৰকাশৰ বাটকটীয়া হিচাপে আমি জানো তথাপি ইতিহাসৰ পাতৰ পৰা এনেকুৱা নামবোৰ আমাৰ মানুহৰ মনৰ পৰাও হেৰাই গৈছে এই সন্দৰ্ভত আমাৰ শৰ্মা বৰুৱা ডাঙৰীয়াই কিবা ক'ব নেকি আমি ইতিমধ্যে খুব ভাল কাম কৰিছে ভাল পদক্ষেপ লৈছে আমি ইতিমধ্যে কৈছোঁ যে যেতিয়ালৈকে কোনো এটা বস্তু মানে আমাৰ যিবিলাক ৰেচিপিবিলাকৰ প্ৰপাৰ ডকুমেণ্টেশ্যন নহ'ব নহয় তেতিয়ালৈকে আচলতে আমি ইয়াক মানে পাৰ্মানেণ্টলি বস্তু ৰাখিব নোৱাৰিম এই ক্ষেত্ৰত কিন্তু আমাৰ বাটকটি আছিল আমাৰ ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ স্বনামধন্য তেখেতৰ পৰিবাৰ এয়া আমাৰ প্ৰজ্ঞা সুন্দৰী দেৱী তেখেতে আচলতে আমাৰ অসমৰ যি খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰৰ প্ৰথম ৰেচিপিৰ যিটো মানে লিখিতভাৱে তেওঁ মানে আচলতে ৰাখি থৈ গৈছিল আৰু তেখেতকে মই ভাবোঁ আমাৰ খাদ্য সম্ভাৰৰ প্ৰথম মানে যি ডকুমেণ্টেশ্যনৰ মানে জন্মদাতা মানে প্ৰতিষ্ঠাপক বুলি আমি মই ভাবোঁ আৰু সেইকাৰণে আচলতে এই ক্ষেত্ৰত আচলতে আমাৰ বৰ্তমান এই আমাৰ কি কয় নাগালেণ্ড বিশ্ববিদ্যালয়ৰ যিটো চেঞ্চেলৰ আমাৰ সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়া তেখেতে আমাৰ প্ৰথম আমি যেতিয়া মেগাজিনখন আমাৰ উদ্বোধন কৰিছিলোঁ তেখেতক মাতিছিলোঁ তেখেতে কৈছিল যে আমাৰ এই প্ৰজ্ঞা সুন্দৰী যদি আমি কিবা লিখিব পাৰোঁ আমাৰ মেগাজিনখন ৰাখিব পাৰোঁ তেতিয়া আচলতে আমাৰ মেগাজিনখনৰ সৌষ্ঠৱটো বাঢ়িব আমি আৰু আমাৰ অতীতক আমি পুনৰ সোঁৱৰাই পেলাই যে আমি এই ক্ষেত্ৰত কেনেদৰে আমি যে অতীতক সোঁৱৰিব লাগে এই কথা তেখেতে মানে বৰজাই দিছিলে কৈছিলে যে আমি অতীতক সোঁৱৰি পেলাইহে আমি আচলতে বৰ্তমানত আগবাঢ়ি যাব লাগে সেইকাৰণে তেখেতৰ মানে কথাষাৰো আমি মানি পেলাই এই প্ৰজ্ঞা সুন্দৰী লিখাটো আমি আনিছোঁ আৰু তেখেতৰ ভৱিষ্যতলৈ তেখেতৰ যিবিলাক সংকলন আছিল বা তেখেতৰ যিখিনি ডকুমেণ্ট আছিল এইখিনি আমি আমাৰ এই জলপান মেগাজিনৰ থ্ৰুৱেদি আমি মানে পুনৰ মানে ইয়াত প্ৰকাশ কৰিম বুলি আমি ভাবিছোঁ আৰু ৰাইজৰ মাজলৈ উলিয়াই নিয়াৰ বাবে আপোনালোকে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে মই আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই প্ৰচেষ্টাই সফল কাম ৰূপ পাওক প্ৰত্যেকগৰাকী মানুহৰ ওচৰলৈ এই আপোনালোকৰ জলপান ওলাই যাওক সেই আশা আমি কৰিছোঁ মই এই প্ৰসংগতে বন্দনা মেধি বাইদেউৰ ওচৰলৈ আহিছোঁ আৰু বাইদেউক মই এটা কথা সুধিব বিচাৰিছোঁ যে প্ৰজ্ঞা সুন্দৰী দেৱীৰ বিষয়ে এই
আলোচনীত ত্ৰিমাসিক আলোচনীত এই এটা নিবন্ধ সংযোজিত হৈছে আৰু যদি আমি প্ৰজ্ঞা সুন্দৰী দেৱীৰ জীৱন চাবলৈ যাওঁ 1872 চনৰ পৰা 1950 চনৰ এই সময়খিনিৰ ভিতৰত প্ৰথমগৰাকী ৰন্ধন প্ৰণালী গ্ৰন্থৰ প্ৰণেতা হিচাপে তেখেতক আমি জানো কিন্তু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক আমি প্ৰত্যেকেই জানো প্ৰজ্ঞা সুন্দৰী দেৱীক কিন্তু আমি কোনেও নাজানো নাৰীৰ প্ৰতি এয়া অৱহেলা নে আপুনি আপোনাৰ দৃষ্টিৰে কেনেকৈ ব্যাখ্যা কৰিব ধন্যবাদ নাৰীৰ প্ৰতি আজিহে কথাটো তাৰমানে গম পাইছোঁ যে মই ৰন্ধন প্ৰণালীটো যে তেওঁই কৰিছিলে সেইটো অৱজ্ঞা নহয় জানো আজিহে জানিলোঁ অৱজ্ঞা কিন্তু মানে তেখেতক কিন্তু অৱজ্ঞা আমি এই কথাটোহে মানে হৈছে এনেই কিন্তু হেৰি লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নী হিচাপে তেওঁ কিন্তু যথেষ্ট সন্মান আমাৰ অসমত তেওঁ পাইছে আৰু ধৰক তেওঁৰ যি পৰিয়াল সেই পৰিয়ালো বহুত ডাঙৰ পৰিয়ালৰ ছোৱালী আছিলে তেওঁ গতিকে ঠাকুৰ পৰিয়ালৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ তেওঁ শিলহাকুৰ ছোৱালী আছিলে কন্যা হৈ আহি আমাৰ হেৰি বেজবৰুৱা ডাঙৰীয়াৰ লগত বিয়াৰ পিছতো তেওঁ অসমলৈ আহিছে তেওঁ আহি তেওঁ ভালকৈও থাকিলে এই যিখিনি সন্মান পাব লাগে গোটেইখিনি পাইছে কিন্তু এই ক্ষেত্ৰত যে মই আজি গম পাইছোঁ এইটো ময়ো জনা নাছিলোঁ তেখেতৰ পৰা মই গম পাই খুব ভাল লাগিছে তাৰমানে এটা নজনা কথা জানিলোঁ সেই কথাটো আজি তেখেতক VC ছাৰ এজনে এগৰাকীয়ে কোৱা বুলি ক'লে সেই কথাটো যদি আমি নাজানো সেইটো আমাৰ কাৰণে অতি লাজৰো আৰু দুখৰ কথা গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি যাতে আমাৰ পিছৰ প্ৰজন্মই যাতে ভালকৈ জানে তেওঁৰ বিষয়ে কিছু অধ্যয়ন কৰি তেওঁৰ বিষয়ে কিছু মানে ল'ৰা ছোৱালীয়ে যাতে জানে বা ল'ৰা ছোৱালী বাদেই দিয়ক আমি ডাঙৰ মানুহখিনিয়ে যেতিয়া নাজানো সেই জনাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনালোঁ আৰু আপোনালোককো মই অনুৰোধ জনালোঁ হয় এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ভোগালী জলপানে এই জলপানৰ জৰিয়তে তেখেতসকলে এনেধৰণৰ পদক্ষেপখিনি আমাৰ মানুহৰ মাজলৈ লৈ যাওক সেই আশা আমি কৰিছোঁ মই পুনৰ অজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু শৰ্মা বৰুৱা ডাঙৰীয়াক বিহুৰ বতৰতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ বিহু আমাৰ জাতিৰ প্ৰাণ আমি বিহু নহ'লে থাকিব নোৱাৰোঁ বিহু আমি উদযাপন কৰিবৰ বাবে উদ্বাউল হৈ থাকোঁ কিন্তু তাৰ ভিতৰতো কিছুমান প্ৰসংগ আছে কিছুমান কথা আছে যেনে আমি যদি বিহু কথা চাবলৈ যাওঁ তাত আপুনি খন্তেক আগতে এই কথা ব্যাখ্যা কৰিছে যে আমাৰ যি কাপোৰৰ ব্যৱসায় খাদ্যৰ যি ব্যৱসায় এনে ব্যৱসায়বিলাক থলুৱা হাতৰ পৰা ক্ৰমান্বয়ে গুচি যাবলৈ এই ব্যৱস্থা আৰম্ভ হৈছে সময় আৰম্ভ হৈছে এনে এই ব্যৱস্থাবোৰ থলুৱাই কেনেদৰে ধৰি ৰাখিব পাৰিব আমাৰ নিজস্ব ঐতিহ্যৰ সৈতে আমি কেনেধৰণে সহবাস কৰিব লাগিব এই সন্দৰ্ভত আপুনি কি কয় বিহু আমাৰ আচলতে আমাৰ নেচাৰৰ লগত জড়িত বস্তু হয় আমি ইতিমধ্যে আমি বাইদেউও কৈছে বা আমি সকলোৱে জানো যে আমাৰ এতিয়া বহাগ মাহত আচলতে আমাৰ নতুনকৈ গছ গছনিবিলাক পাতবিলাক ধৰিছে বা কিছু পিছত আমাৰ খেতি আৰম্ভ হ'ব হয় নহয় গতিকে খেতিৰ কাৰণে আকৌ ধৰি লওক আমাৰ মানে পৰিয়াল মানুহৰ আৱশ্যক হয় এনেধৰণৰ মানে কি আমাৰ এই যিমানবিলাক বিহু আছে এই বিহুবিলাক আচলতে আমাৰ ঋতুভিত্তিক হয় আৰু আমাৰ মানে নেচাৰ ৰিলেটেড আমাৰ বস্তুবিলাক হয় আৰু ঠিক একেধৰণে কিন্তু আমাৰ বিহু বুলিলে আমাৰ স্থানীয় অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে বিহু হওক বা আমাৰ যিবিলাক আমাৰ বিভিন্ন সময়ত ভাওনা সবাহ এইবিলাক যেতিয়া হয় বা নাট খেল ধেমালি হয় এইবিলাকৰ লগত কিন্তু আমাৰ স্থানীয় অৰ্থনীতিও এটা জড়িত হৈ থাকে আৰু যিহেতু মই মানে ব্যৱসায়িক দিশেৰে যদি আমি চাওঁ যে আচলতে আমাৰ বহাগ বিহুৰ সময়ত আমি এখন ভাল বজাৰো আমি আচলতে গঢ় লৈ উঠা দেখোঁ এই ক্ষেত্ৰত আমি বিশেষকৈ আমি পৰিলক্ষিত হয় আমাৰ কাপোৰৰ মানে বহাগ বুলিলে আমি নতুন কাপোৰৰ লোৱা এটা আমাৰ যিটো মুখ্য ভোগালীত যেনেকৈ আমাৰ খাদ্যৰ কথা আহি পৰে ৰঙালীত আমাৰ বস্ত্ৰৰ কথা মানে নতুন কাপোৰ আমাক লাগিবই আমি গৰুকো আনকি আমি নতুন পঘাৰে আমি তেওঁলোকক মানে আমি পিন্ধাওঁ গতিকে এই ক্ষেত্ৰত আচলতে কাপোৰৰ যিখন বহল বজাৰ এখন আছে এই বজাৰখন কিন্তু আমি স্থানীয়ভাৱে আমাৰ মানুহবিলাক কিমান উপকৃত হৈছে এই কথাটো আচলতে খুবেই চাবলগীয়া হয় আৰু ইয়াক আচলতে আমি মন কৰি পেলাই আমি এই ক্ষেত্ৰত আমি কেনেদৰে আগুৱাই যাব পাৰোঁ তাৰ ক্ষেত্ৰতো যদি আমাৰ সকলোৱে যদি চিন্তা কৰিবৰ সময় হৈ গ'ল অতীততে কিন্তু আছিল আমি যেতিয়া সৰু আছিলোঁ নহয় তেতিয়া আমি দেখিছিলোঁ যে আচলতে আমাৰ স্থানীয় মানে গামোচা হওক চাদৰ হওক মেখেলা চাদৰ এই বিভিন্ন ধৰণৰ এখন বহল বজাৰ হৈছিল বা স্থানীয় মানে মানুহৰ মাজত আদান প্ৰদান হৈ পেলাই এখন ভাল বজাৰ গঢ় লৈ উঠিছিল কিন্তু এতিয়া দেখা গৈছে যে এতিয়া আপোনাৰ ডাঙৰ ডাঙৰ মলবিলাকত আমাৰ মানে স্থানীয় বজাৰ মানে যিখিনি চাদৰ মেখেলা বা গামোচা বা মানে পাঞ্জাবী এইবিলাকৰ ঠাইত নতুন নতুন মানে আপোনাৰ সৰ্বভাৰতীয় যিবিলাক বস্ত্ৰ বা গোটেই মানে গোটেই আমি
ৱৰ্ল্ড ৱাইড যিবিলাক কাপোৰৰ মানে হেৰি আছে ডিজাইন আছে এই ডিজাইনবিলাকে আচলতে ইয়াত দখল কৰিবলৈ সক্ষম হৈছে ফলস্বৰূপে তাৰ লগত আমাক কম্পিট কৰিবলগীয়া আমাৰ স্থানীয় যিসকল মানে ব্যৱসায়ী বা যিসকল মানে বোৱনী বা যিসকল মানে কাৰিকৰী লোক তেওঁলোকে কিন্তু ফেৰ মাৰি আগবাঢ়ি যাব পৰা নাই নোৱাৰাৰ ফলত আচলতে আমাৰ স্থানীয় অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিছে গতিকে এইখিনি দূৰ কৰিবৰ কাৰণে আচলতে আমি প্ৰতিজন আমি অসমবাসীয়ে আমি আগভাগ ল'বই লাগিব আৰু ইয়াৰ লগতে কিন্তু আমাৰ যিসকল বিভাগীয় বিষয়া কৰ্মচাৰী আছে বা আমোলা বিষয়া আছে তেওঁলোকো আচলতে কিন্তু চিন্তা কৰিব হ'ল আমি বিশেষ আমি এনেই সাধাৰণতে যদি আমি দেখোঁ যে আমাৰ গামোচাখনক লৈ পেলাই আমাৰ এখন ডাঙৰ বজাৰ সৃষ্টি হৈছে আৰু যিদিনাখন ধৰি লওক আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদীয়ে আমাৰ গামোচাখন লৈ পেলাই যেতিয়া তেওঁ মানে বিভিন্ন জেগাত যোৱা হ'ল তেতিয়াতো আমাৰ গামোচাৰ চাহিদা আৰু বাঢ়িলে কিন্তু এতিয়া আমি নিজকে আমি ক'ব পাৰোঁনে যে প্ৰকৃততে এই গামোচাখন আমি আমাৰ স্থানীয় বোৱনী বা শিপিনীসকলে বোৱা গামোচা হয়নে বা আমি কিমানজন মানুহে আমাৰ স্থানীয় গামোচা এইবিলাক লৈছোঁ বা আমি কিমানে আমাৰ এই ক্ষেত্ৰখনত আমি নিজকে মানে সবল কৰিবলৈ মানে আৰ্থিকভাৱে মানে হেৰি কৰিবৰ কাৰণে আমি সামৰ্থ্যৱান হৈছোঁ কিন্তু এইটো খুব পৰিতাপৰ বিষয় গতিকে এই ক্ষেত্ৰত সকলোৱে চিন্তা কৰিব হ'ল ঠিক তেনেকৈ আমি ভোগালী জলপান জড়িত হৈ আছে খাদ্যৰ ক্ষেত্ৰত আমি এতিয়া দেখিছোঁ যে আপুনি যদি বজাৰলৈ যায় পিঠা পনাৰ যিটো চাহিদা তাতকৈ কিন্তু আপোনাৰ এই মিঠাই দোকানত আপুনি ৰসগোল্লা লালমোহন মানে বিভিন্ন ধৰণৰ যিবিলাক মানে মিঠাই এই মিঠাইৰ চাহিদা কিন্তু তাতকৈ বহুত বেছি গতিকে আমি যদি আমাৰ নিজৰ খাদ্যভাগ যদি আমি জীয়াই ৰাখিবলৈ হয় প্ৰথমে আমি নিজৰ খাদ্যক আমি আগভাগ দিবই লাগিব আমি যেতিয়া আমাৰ ঘৰলৈ মানুহ আহে অভ্যাগত বিশেষ অতিথি আহে তেতিয়া কিন্তু আমি যদি আমাৰ নিজৰ খাদ্য আমাৰ যিবিলাক পিঠা পনা দি পেলাই যদি আমি তেওঁলোকক আপ্যায়ন কৰিব নিবিচাৰোঁ তাৰ সলনি যদি আমি ধৰি লওক আমাৰ মানে বজাৰত উপলব্ধ মানে আপোনাৰ বিস্কুট বা লালমোহন ৰসগোল্লা সন্দেশ এইবিলাক দি পেলাই আমি যদি কৰোঁ তেতিয়া কিন্তু আমাৰ নিজৰ খাদ্যভাগ জীয়াই ৰাখিব আমি নোৱাৰিম গতিকে মই ভাবোঁ যদি আমাৰ খাদ্যভাগ যদি জীয়াই ৰাখিবলৈ হয় যদি আমাৰ অৰ্থনীতিক যদি আমি স্থানীয় অৰ্থনীতিক যদি সবল কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু আমি আমাৰ খাদ্যভাগ পৰিৱৰ্তন কৰিব লাগিব আমি বাহিৰত দেখা ৰংচঙীয়া বস্তুখিনিৰে আমি মানে ল'ব নালাগিব যেনে বস্ত্ৰৰ ক্ষেত্ৰত হওক খাদ্যৰ ক্ষেত্ৰত হওক কিন্তু আমি জানো যে স্থানীয়ভাৱে উৎপাদিত খাদ্য শস্যৰে শৰীৰৰ পুষ্টি সাধনত সহায় কৰে কিন্তু আমি বৰ্তমান বজাৰত উপলব্ধ সস্তীয়া খাদ্যৰ প্ৰতি আমি বেছি আকৃষ্ট আমি জানো যে আমাৰ ফাষ্ট ফুডবিলাকে বা আমাৰ বৰ্তমান বজাৰত যিসকলবিলাক খাদ্য মানে উপলব্ধ হয় এইবিলাকে আমাৰ শৰীৰৰ কাৰণে কিন্তু আমাৰ যথেষ্ট ক্ষতিকাৰক কিন্তু জানি শুনিও আমি কিন্তু কিয় আগবাঢ়ি যাওঁ এই ক্ষেত্ৰত কিন্তু আমি ভাবোঁ যে আমাৰ প্ৰতি বিশেষকৈ গৃহিণী মহিলাসকলে ভাল পদক্ষেপ ল'ব পাৰে তেওঁলোকে সমাজখনত এটা পৰিৱৰ্তনৰ ধাৰা আনিব পাৰে কেনেকৈ পাৰে কাৰণ তেওঁলোকৰ যিহেতু বিশেষকৈ এতিয়াও আমাৰ খাদ্যৰ ক্ষেত্ৰত মহিলাসকলে আগভাগ লয় প্ৰতি ঘৰ গতিকে তেওঁলোকে যদি তেওঁলোকৰ আমাৰ পিঠাগুড়িয়ে বনাই পেলাই যদি তেওঁলোকে বস্তু দিবলৈ চিন্তা কৰে আমাৰ পিঠা পনাবিলাক যদি বা চিৰা দৈ এইবিলাক যদি তেওঁলোকে প্ৰচলন কৰে তেতিয়া মানে আচলতে আৰু ইয়াক যদি অভ্যাস ঘৰত ৰাতিপুৱাৰ খাদ্যাভ্যাসত পৰিণত কৰে তেতিয়া আচলতে লাহে লাহে এইটো এটা অভ্যাসলৈ পৰিণত হ'ব আৰু তেতিয়া ই আমাৰ স্বাস্থ্যৰ কাৰণে উপকৃত হ'ব আৰু হেৰি ঠিক একেধৰণে আমাৰ যদি আমাৰ স্থানীয় গাঁও যিবিলাক মেখেলা চাদৰ এইবিলাক আমাৰ আছে এইবিলাক যদি আমি মানে গ্ৰহণ কৰোঁ আমি বাহিৰৰ মানে সস্তীয়া আমি চিল্কি শাৰী কিনিবলৈ নগৈ পেলাই আমাৰ পচন্দ তালৈ যদি বেছি হয় যদি আমাৰ স্থানীয় যিবিলাক মানে আমাৰ প্ৰকৃত সূতাৰ যিবিলাক গামোচা মানে মেখেলা চাদৰ এইবিলাকৰ যদি আমি আকৃষ্ট হওঁ আমি যদি এইবিলাক পৰিধান কৰিবলৈ লওঁ নহয় তেতিয়া আচলতে আমাৰ স্থানীয় অৰ্থনীতি সবল হ'ব বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত চৰকাৰো কিন্তু যথেষ্ট কৰণীয় আছে চৰকাৰেও কৰিব লাগিব অজিত শৰ্মা বৰুৱা ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে আৰু তেখেতে কৈছে যে আমাৰ নাৰী সমাজে আমাৰ মহিলাসকলেও কিছুমান পদক্ষেপ ল'ব লাগে আৰু চৰকাৰেও কিছুমান পদক্ষেপ ল'ব লাগে মই বন্দনা মেধি বাইদেউৰ ওচৰলৈ এই কথাকে লৈ আহিছোঁ আৰু বাইদেউক মই এটা কথা সুধিব বিচাৰোঁ যে সঁচাকৈ আমিও লক্ষ্য কৰি খুব দুখ অনুভৱ কৰোঁ যে আমাৰ থলুৱাৰ হাতৰ পৰা বহু ব্যৱসায় হেৰাই গৈছে বহু ব্যৱসায়ৰ নাম গোন্ধ নাইকিয়া হৈছে আৰু শেহতীয়াভাৱে শৰ্মা বৰুৱা ডাঙৰীয়াও এই কথা উল্লেখ কৰিছে যে আমাৰ যি কাপোৰ আমাৰ যি খাদ্য এই ব্যৱসায়ৰ পৰাও এই ব্যৱসায়ো থলুৱাৰ হাতৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে তাৰ বিপৰীতে যদি আমি লক্ষ্য কৰোঁ বাইদেৱে কিছু কথা লক্ষ্য কৰিব পাৰে যে আমাৰ গাঁৱৰ ল'ৰা মই চহৰৰ কথা এতিয়া নকওঁ কিন্তু গাঁৱৰ আমি বহু ল'ৰা আমি এটা কথা লক্ষ্য কৰোঁ 10,000 12,000 টকাত ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবৰ কাৰণে
পুনে লৈ যায়, মুম্বাই লৈ যায়, ক'ৰবালৈ যায় এনেকৈ যায় আৰু অপঘাত মৃত্যুৰ মুখত পৰে। শেহতীয়াভাৱে এনে বহুকেইটা ঘটনা ঘটিছে, সেই কথা আমি প্ৰত্যেকেই গম পাওঁ। কিন্তু আমি আমাৰ নিজৰ ঠাইত থাকি এখন বজাৰ সৃষ্টি কৰিবৰ বাবে আমি আগবাঢ়ি নাযাওঁ, এইটো পৰিতাপৰ কথা। বাইদেৱে কি কয়? ধন্যবাদ। এইটো তাৰমানে আমাৰ আপুনি যিটো প্ৰশ্ন কৰিছে মোক, সেইটো অকল মোকেই নহয়, প্ৰত্যেকে আমি নিজকে কৰাটো উচিত বুলি মই ভাবোঁ। কিয় ভাবোঁ? আপুনি কৈছে যে চহৰ নহ'লেও, চহৰৰো হৈছে এতিয়া, চহৰ নহ'লেও গাঁৱৰ পৰা ল'ৰাবিলাক ওলাই গৈ বাহিৰত কাম কৰিবলৈ যায়, 10 বা 15,000 টকা পায় আৰু জীৱন বিপন্ন, যাওঁতেও বিপন্ন, তাত থাকোঁতেও বিপন্ন। আৰু মৃত্যুৰ পিছত তেওঁলোকৰ যেতিয়া মৃতদেহ ঘৰলৈ ঘূৰি আহে, ল'ৰাটো মোৰ নহ'ব পাৰে, কিন্তু আমি প্ৰত্যেকে কান্দোঁ। গতিকে এইখিনিৰ লগত আপুনি কৈছে যে বহুত ব্যৱসায় মানে আমাৰ হাতৰ পৰা গুচি গৈছে। এতিয়া মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাক ক'লোঁ যে ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে কি বুলি ক'ম, দুখেই লাগে, তাৰমানে শিক্ষাৰ প্ৰভাৱটো কমি গৈছে। শিক্ষা, প্ৰকৃত শিক্ষা, যিটো প্ৰকৃত শিক্ষা আমি সৰুতে লাভ কৰিছিলোঁ, সেইটো আজিকালি বহুত কম। ক'বলৈও বেয়া, বা হয়তো মোক ষ্টুডেণ্টেও মোক বেয়া পাব পাৰে, কিয় বাইদেৱে এনেকৈ ক'লে বুলি, কিন্তু মই নিজে অনুভৱ কৰিছোঁ যে হাতে কামে দিয়া বস্তুটো আমি যদি শিকাওঁ, তেওঁলোকে আয়ত্ব কৰে, কিন্তু তেওঁলোকে সেইটো নলগায়, কামত নলগায়, ব্যৱহাৰ নকৰে, ব্যৱহাৰিক নকৰে। তাৰমানে নকৰাৰ কাৰণে তেওঁলোকৰ কি হৈছে, গাঁৱৰ পৰা ল'ৰা ছোৱালীবিলাক আহে টাউনলৈ, গুৱাহাটীলৈকে আহিলে, গুৱাহাটীৰ পৰা আকৌ বাহিৰলৈ ওলাই গ'ল, গৈ তেওঁলোকে একোৱে উৱাদি নাপায়, গৈ পেলাই তাৰমানে তাহাঁতে নিজেই চলিব নোৱাৰে, ঘৰখন কেনেকৈ চলাব, তাহাঁতৰ লগে লগে তাহাঁতৰ মানে বেয়া দিশলৈ গুচি যায়। আৰু ঘৰততো মাক দেউতাকে নাজানে এই দিশটোৰ কথা, যিখিনি শিক্ষিত লোক তেওঁলোকেতো গোটেই আমি কথাবিলাক জানিও আমি একো কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ মাক দেউতাকক তেওঁলোকে এটা বেলেগ ধৰণে ছবি এটা দেখাই থৈ দিছে। গতিকে এইটোত তাৰমানে আমাৰ অকল আমি চৰকাৰকে দুখ নিদি প্ৰতিজন অসমীয়া মানুহৰ তাৰমানে এইটো এটা কৰণীয় আছে, নিজক স্বীকৃতি দিব লাগিব, নিজে স্বীকৃতি দিব লাগিব। আৰু শিক্ষা, যিটো শিক্ষাৰ লগত সংস্কাৰ কৰিব লাগিব, যে আমাৰ ল'ৰা ছোৱালীবিলাক আজিকালি অলপ কেনেকুৱা হৈছে জানে, আমি যেনেকৈ আগতে আমাৰ যদি শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকী আগেদি গৈছে, আমি তেওঁক ক্ৰছ কৰি নাযাওঁ, কেতিয়াও নাযাওঁ। আপোনালোকেতো আমাতকৈ বহুত সৰু, আমি তাৰমানে গৈ পোৱা নাই যে বাইদেউ, আৰু কিবা কাৰণে যদি পৰীক্ষা সময়ত যাব লগা হয় সুধি পেলাই যাওঁ। আজিকালি ল'ৰা ছোৱালীয়ে সেই বস্তুটো নিশিকিলে, নাজানিলে, নোৱাৰিলে। বাইদেউ মানে কি আছে, আপুনি যিটো শিক্ষকৰ, মই মানে কৈছোঁ যে এই বস্তুটো কিয় হ'ল, এই মানে ৰুটটো ক'ৰ পৰা আহিলে? আমাৰ এই সংস্কাৰ, আমি আচলতে শিক্ষাৰ লগত সংস্কাৰ বস্তুটো জড়িত হৈ থাকে। এই সংস্কাৰ বস্তু আমি শিক্ষা, আমি স্কুলত গ'লো, স্কুলত আমি শিক্ষা ল'লো, কিন্তু সংস্কাৰটো আমাক কোনে দিব? সংস্কাৰটো কিন্তু মই ভাবোঁ ঘৰখনত হয়। সংস্কাৰ মানুহৰ ঘৰখনত হয়, ঘৰখনৰ মাক দেউতাকৰ পৰা বা দেউতাকৰ পৰা দিলে নহ'ব। মই শিক্ষকসকলক দিওঁ, মই দুখ দিওঁ আচলতে আমাৰ ঘৰখনক। ঘৰখনৰ কেন্দ্ৰটো কেনেকৈ আহিল? সেইকাৰণে কেন্দ্ৰটো আমাৰ আহিল মানে কি, আমাৰ বিশ্বায়নৰ যিটো ৰূপ, যে আমি সকলোৱে নিজে গাই গুটিয়ে পেটে ভঁৰাল হ'বলৈ চিন্তা কৰোঁ, যৌথ পৰিয়ালৰ পৰা আমি আঁতৰি পেলাই বিখণ্ড হৈ অকলশৰীয়া হৈ গৈছোঁ। আমি বিখণ্ড হৈ যোৱাৰ কাৰণে কি হ'ল, আজি ধৰি লওক এটা পৰিয়ালত আপোনাৰ মাক দেউতাক বা ল'ৰা ছোৱালী দুটামান থাকে, গতিকে মাকেও চাকৰি কৰে বা মাকে চাকৰি নকৰিলেও দেউতাকো যদি চাকৰি কৰে নহয়, যথেষ্টখিনি কাম থাকে, অকল মাকে মানে ল'ৰা ছোৱালীখিনি চম্ভালিব সময় নাই। আগতে যৌথ পৰিয়াল যেতিয়া আছিল, এটা পৰিৱেশৰ মাজত আছিল, আইতাক আছিল, পেহীয়েক আছিল, পেহাক আছিল, গোটেই সোপাই আছিল। গৈ পোৱাৰ চালত কি হয়, এই সংস্কাৰ বোলা বস্তুটো যিটো আমি পাইছিলোঁ, সৰুতে দেখিছিলোঁ, মানে শুনিছিলোঁ, বা এতিয়াও কিতাপত আছে, সংস্কাৰনো কি, কেনেকৈ কি পাব পাৰে, এই কথাখিনি আছে তেতিয়া মানে আছিল, আৰু এতিয়া সেই সংস্কাৰ বোলা বস্তু নাহিল। আৰু তাৰ মূলতে হ'ল মানে কি, আমাৰ এই গাই গুটিয়ে পেটে ভঁৰাল হৈ পেলাই আমি যিটো এটা আমি ইণ্ডিভিজুৱেলি আমি থাকি ভাল পোৱা, শিক্ষাটো কমি গ'ল, ইণ্ডিভিজুৱেলি থাকি ভাল পালোঁ। এতিয়া মানে প্ৰতিটো ভাই ককাই বেলেগ বেলেগে থাকি ভাল পায়, ভাই ভনীয়ে বেলেগ বেলেগ থাকি ভাল পায়, এইটোৱেই আচলতে মূল মানে হ'ল। এতিয়া আমি ফ্লেট এটাত দেখোঁ কি হয়, এটা ফ্লেটত দেখোঁ আপোনাৰ ইটো মানে মুখামুখি 4টা পৰিয়াল আছে, ইটোৱে সিটোৰ লগত কিন্তু পৰিচয় নহয়, ইটোৱে সিটোৰ কথা নাজানে, কিমান ভয়াৱহ চাবলৈ গ'লে, হয় নে নহয়, কিমান ভয়াৱহ। কিন্তু আগতে যৌথ পৰিয়াল যেতিয়া আছিলোঁ, আমি ধৰি লওক একেখন চোতালতে 4টা পৰিয়াল আছিলে, ইটোৱে সিটোৱে দেখি দিলে গোটেইখিনি এনেকুৱা আছিলে, আপদে বিপদে সময় কৰে। এতিয়া আমি আচলতে আমি এতিয়াও যেতিয়া যি ফ্লেটৰ কনচেপ্ট আছে, এই ফ্লেটৰ কনচেপ্টত আমাৰ পৰিয়ালৰ মানুহবিলাকে থাকোঁ,
আপোনাৰ ধৰি লওক 4-5জন ককাই ভাই আছে, 4-5জনৰ ককাই ভাই লগ লাগি পেলাই আমি ফ্লেটটো বনাব পাৰোঁ। ফ্লেট বনাই আমি একে গোটেই আমি থাকিব লাগিব। এই বস্তুটো যেতিয়ালৈকে নহ'ব নহয় তেতিয়ালৈকে আমাৰ সেই সংস্কাৰ উন্নতিটো নহয়, সংস্কাৰটো নহয়, ভাল সংস্কাৰ আমি মানে দেখিবলৈ নাপাম। এতিয়া আমি সংস্কাৰ শিকোঁ টিভিত, এতিয়া সংস্কাৰ আমি শিকোঁ দেখুৱাওঁ আপোনাৰ হোৱাটছআপত। গতিকে হোৱাটছআপ টিভি আমাৰ কি সংস্কাৰ দিব? গতিকে আমি ইয়াৰ পৰা আচলতে আঁতৰিব লাগিব। আঁতৰি পেলাই আমি আমাৰ যিমানেই হওক আমি যৌথ পৰিয়াল বুলি মই মানে তেনেকুৱা নাই, কিন্তু যৌথ পৰিয়ালৰ যিটো কনচেপ্ট আছে তালৈ আমি ঘূৰি যাব লাগিব। তেতিয়া আমি কিন্তু প্ৰকৃত আমাৰ সংস্কাৰ বোলা বস্তুটো আহি দেখা পাম। শৰ্মা বৰা ডাঙৰীয়াক মই আৰু এটা কথা সুধিব বিচাৰোঁ যে আপুনি ক'লে অকণমান আগতেই আপোনাৰ মন্তব্যত আপুনি প্ৰকাশ কৰিলে যে হোৱাটছআপত সংস্কাৰ বিচৰাৰ দিন এতিয়া আহিছে, আমাৰ ফেচবুকত আমাৰ সংস্কাৰ বিচৰাৰ দিন আহিছে। আমাৰ ভাবিকালৰ প্ৰজন্ম, নতুন প্ৰজন্ম, নৱ প্ৰজন্ম অন্ধকাৰ ভৱিষ্যতলৈ আগবাঢ়ি গৈ আছে নে নাই? সেইটোৱেতো মানে পৰিস্ফুট হৈ পৰিছে যে এতিয়া বৰ্তমান আমাৰ ইউটিউবৰ যিটো মানে হেৰি হৈছে, প্ৰচলন হৈছে, ইউটিউবে আমাক শিকায় আমি কি খাব লাগে, কেইটা বজাত উঠিব লাগে, কেনেকৈ খাব লাগে, গোটেই কথা। আমি ইউটিউবত যাওঁ, আমি ৰিলত যাওঁ মানে কিন্তু মোৰ মানে ধৰি লওক মোৰ জ্যেষ্ঠজনে, ঘৰখনত জ্যেষ্ঠজনে যিটো কথা কয় তেওঁলোকে সেইটো ফ'ল' নকৰে। আনকি মোৰ পৰিয়ালতে হয়। আমি সৰুতে তাহাঁতক শিকাইছিলোঁ যে আৰ্লি টু বেড আৰ্লি টু ৰেজ কৰিছিলোঁ। যেতিয়ালৈকে তাহাঁতি নজনা নুশুনা হৈ আছিল তেতিয়ালৈকে আমি তাহাঁতক 5:30-6টা বজাত উঠাইছিলোঁ। আৰু এতিয়া তাহাঁতি জনা হ'ল, জনা হৈ পেলাই দেখিলে যে নহয় দেখোন আমেৰিকা লণ্ডনত দেখোন ভাৰতত মানুহে ওলাই যায়। আমাৰ ভাৰতত আমি ওলাই নগ'লোঁ, আমিতো এইখিনি কৰিব পাৰোঁ। আগতে লাইট নাছিল, আমাক উল্টাই কয় আগতে লাইট নাছিল, গোটেই মানুহে সোনকালে 6টা বজাত সোমাই পৰিছিলে বা 5টা বজাত মানে ভাত খাইছিল বা 7টাত ভাত খাইছিল। কিন্তু আজিকালি গোটেই লাইট আছে, গতিকে আমি কিয় 7টাত খাম? এনেকুৱা ধৰণৰ মানে কথাবিলাক আহে। গতিকে আৰু এইবিলাক আচলতে মই সেইকাৰণে কৈছোঁ ইয়াত কিন্তু এই ক্ষেত্ৰত কিন্তু মাক বা দেউতাকে আচলতে বিশেষকৈ বহুত কৰিব পাৰে, বহুত ভূমিকা ল'ব পাৰে। গতিকে এই হোৱাটছআপ মানে যেনেধৰণে আমাৰ ইলেক্ট্ৰনিক মাধ্যমে আমাৰ এই মানে হেৰিয়ে আপোনাৰ IT ছেক্টৰে আমাক মানে এখন বহল উন্নত মানে ছবি দেখুৱাই যে তাৰ সমান্তৰালভাৱে কিন্তু আমাৰ এখন ধ্বংসমুখী চৰিত্ৰ আমাক মানে কিছুমান দেখুৱাই থাকে। আমি বুজাটো আমাৰ নিজৰ কথা, এতিয়া আমি এতিয়া কিমান ধৰণে ভাল ধৰণে বুজো, কোনটো ভাল আমি পদক্ষেপ লৈছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। হোৱাটছআপ আৰু ফেচবুক লাগিব, কিন্তু তাৰ ব্যৱহাৰটো কেনেধৰণে কৰিব লাগে সেইখিনি ল'ৰা ছোৱালীক এই 8, 9, 10ত শিকাব মানে অলপ বাধ্যত ৰাখিব লাগে। মানে গাৰ্জেনখিনিয়ে যে কিমান পৰিমাণে তোমালোকে ফেচবুক চাব লাগিব, কিমান পৰিমাণে হোৱাটছআপ চাব লাগিব, এই কথাখিনি গাৰ্জেনে তেওঁলোকৰ ওপৰত মানে দৃষ্টি ৰাখিব লাগিব। কিন্তু এতিয়া বাইদেউ আপুনি দেখিছেনে নতুন নতুন ব্যৱসায়িত পৰিয়ালটো আমি দেখোঁ যে মোৰ কেঁচুৱাটোক মোবাইলটো দি দিলে মই ফ্ৰী হৈ যাওঁ। গৌৰৱান্বিত কৰে। কেঁচুৱাটোৱে মোবাইলটো চাই ব্যস্ত হৈ থাকে আৰু মাক দেউতাক ফ্ৰী হৈ থাকে। আচৰিত ধৰণৰ কথাবিলাক শুনিবলৈ গ'লে আপুনি কেনেকৈ হয়? হয়, আৰু এনেকৈ হ'লে আমি মানে কথাটো কৈছোঁ, আজি যিটো বিহুৰ কাৰণে আমি ইয়াত বহিছোঁ আহি, সেই বিহুও এদিন নাইকিয়া হ'ব। ভাবিলে মানে ভয় লাগে। সেইকাৰণে আমি আমাৰ বয়সস্থ মানুহখিনিয়ে বা আমাৰ শিক্ষিত লোকসকলে বা গভৰ্ণমেণ্টে অন্ততঃ এই আমাৰ যাতে নতুন প্ৰজন্মক আমি শুদ্ধভাৱে আগুৱাই নিব পাৰোঁ সেইটো চেষ্টা কৰাটো খুব ভাল হ'ব বুলি মই ভাবোঁ। মানে হয়, আমি ৰঙালীৰ কথাত বহুখিনি গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিল, আমি এটা অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে বন্দনা মেধি বাইদেউৰ ওচৰলৈ আহিছোঁ আৰু আমি যি বিষয়ত কথা পাতি আছোঁ ৰঙালীৰ কথা পতাৰ সময়ত আমাৰ নৱপ্ৰজন্মৰ দায়িত্ব সন্দৰ্ভতো বহু কথা আমি আলোচনা কৰিব লগা হ'ল। মই বাইদেউক শেষবাৰৰ কাৰণে এই প্ৰশ্নই সোধোঁ। বাইদেউ, এই প্ৰশ্নৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। নৱপ্ৰজন্মৰ বাবে আমি আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমি ৰঙালী বিহু, ভোগালী বিহু সকলো ধৰি ৰাখিব লাগিব। তেওঁলোকৰ মাজত বৰ্তমানৰ দৰেই অব্যাহত ৰখাৰ বাবে আমি তেখেতসকলক আগ্ৰহী কৰিব লাগিব। বাইদেউ কি ক'ব? ধন্যবাদ। আমি নৱপ্ৰজন্মক আমাৰ এই বিহু যি আমাৰ সংস্কৃতি, অকল বিহু বুলিয়ে নহয় দেই, সকলো সদাচাৰ, আচাৰ ব্যৱহাৰ বা সংস্কৃতি, এই পৰম্পৰা এইখিনি বজাই ৰাখিবৰ কাৰণে আমি আমাৰ ঘৰখনততো দেখাবই লাগিব। আৰু মই ভাবোঁ মানে পঢ়া শুনা, যিহেতু টিচাৰ, গতিকে পঢ়া শুনাটোত তাৰমানে তেওঁলোকক আকৃষ্ট কৰিব লাগিব। পেপাৰ পঢ়ক তেওঁলোকে, বা তেওঁলোকৰ হোৱাটছআপ আছে, তেওঁলোকৰ ফেচবুক আছে, তাত যাতে আজিকালি লিখা পঢ়া আহে, সেই লিখা পঢ়া পঢ়ক। অসমীয়া ল'ৰা ছোৱালী অসমীয়া পঢ়ক, অসমীয়া পঢ়ি তেওঁলোকে তেওঁলোকৰ অসমৰ পৰম্পৰাটো ৰক্ষা কৰি নিজেও শিকক, আনকো শিকাওক। তেওঁলোকেতো বাহিৰলৈ যাবই পঢ়িবলৈ। মই আজি মোৰ নাতিনীজনীক যদি ক্লাছ 8 বা 7 পাইছে, এদিন 12ৰ পিছত তাই বাহিৰলৈ যাব, তাই এতিয়াই মই শিকাই দিব লাগিব কোনখিনি বস্তু তাই বাহিৰত গৈ পেলাই দেখাব পাৰিব। মানে তাই চাকৰি কৰক, পঢ়ক,
য'তেই যাওক তাইক সেইখিনি কথা মই এতিয়া মোৰ দায়িত্ব সম্পূৰ্ণ দায়িত্ব যে মই এতিয়া ইয়াতে ঘৰতে তাইক শিকাই পেলাই মই একদম প্ৰস্তুত কৰিব পাৰোঁ এনেকৈ যদি আমি প্ৰতিগৰাকী আইতাকে প্ৰতিগৰাকী মাকে যদি সেইখিনি যত্ন লওঁ মই ভাবোঁ কেতিয়াও আমি পিছ পৰিব নালাগে আমাৰ অসমেই সদায় আগত থাকিব হয় গুৰুত্বপূৰ্ণ কথা ক'লে বন্দনা মেধি বাইদেউক মই ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনালোঁ অজিত শৰ্মা বৰুৱা ককাইদেউক তেখেতেও যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে আপোনালোকৰ সন্মুখত ৰঙালী কথাত আজি আমি বহুখিনি বিশ্লেষণ আগবঢ়ালোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠানৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব নমস্কাৰ